Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনা সময়লৈ আৰু আজি আমি ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰে পুনৰবাৰ আপোনালোকৰ আগত উপস্থিত হ'বলৈ সময় পালো তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছো আৰু যিসকল এই অনুষ্ঠানলৈ বাট চাই আছে আমি সকলোকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আপোনালোকৰ মনৰ আশা ঈশ্বৰে নিশ্চয় পূৰা কৰিব আপোনালোকৰ প্ৰাৰ্থনা বিষয়বিলাক তেওঁ শুনি নিশ্চয় আশীৰ্বাদ কৰিব আহক এই সাৰ্ভিসটো আৰম্ভণিৰ পৰা শেষলৈকে ঈশ্বৰৰ উপস্থিত থাকি তেওঁ জ্ঞান বুদ্ধিৰে আমাক চলাইলৈ যাব এই আশাৰে প্ৰাৰ্থনা কৰিবলৈ মই সময় দিছো এটা বাক্য দি পেলাই আমি প্ৰাৰ্থনা কৰিম আহক ফিলিপিয় চেপ্টাৰ 2 1 to 5 লৈকে মই পঢ়ি দিম আৰু এইটো মই হিন্দীৰে পঢ়ি দিম আৰু বহুত মানুহ আমাৰ ইয়াতে আছে যিটো হিন্দী ভাষীও আছে আৰু অসমীয়াও আছে আৰু ইংলিছেদিও শুনা আৰু নাগালেণ্ড অৰুণাচল এনেকা আছে আৰু মহাৰাষ্ট্ৰৰ পৰাও আছে বিহাৰৰ পৰাও আছে সেইটো কাৰণে প্ৰায় ভাগটো আমি অসমীয়া দিয়ে কওঁ আৰু সেইটো কাৰণে তেওঁলোকৰ কাৰণে অলপমান অসুবিধা হ'ব পাৰে কাৰণে মই হিন্দী দি বাক্যটো মই পঢ়ি দিম আহক এই বাক্যটো মই পঢ়ি দিম ফিলিপিয় 2:1 পালে পেলে 5 पद फिलिपियो चैप्टर 2 1 से लेकर 5 तक मैं पढ़ देता हूँ आइए अतः यदि मसीह में कुछ शांति और प्रेम और ढास और आत्मा की सहभागिता और कुछ करुणा और दया है तो मेरा यह आनंद पूरा करो कि एक ही मन रहो और एक ही प्रेम और एक ही चित्त और एक ही मनसा रखो विरोध या झूठी बुराई के लिए कुछ ना करो पर दीनता से एक दूसरे को अपने से अच्छा समझो हर एक अपने ही हित की नहीं वरन दूसरों की हित की भी चिंता कर जैसा मसीह यीशु का स्वभाव था वैसा ही तुम्हारा भी स्वभाव हो प्रभु यीशु बाइको पर आशीर्वाद रखा সেইকাৰণে আমি খালি নিজৰ কেনে নহয় আমি আনৰ কেনে চিন্তা কৰিব কেনে কৈছে খালি আমি বহুত মানুহ নিজৰটো ভাবে আনন্দ মই নিজে পাম মোৰ হক এনেকা নহয় আমি আনৰ কেনে আমি চিন্তা কৰিব কেনে লাগে আৰু এক হি চিত্ৰ এক মন এক হিত হলে যেতিয়া আমাৰ পৰিয়ালত হয় আমাৰ জীৱনত হয় আমি যেতিয়া যি কাম কৰিম প্ৰাৰ্থনা কৰিলে আমি যদি সবে পৰিয়াল মিলি এক মনে পেলে যেতিয়া প্ৰাৰ্থনা কৰিম তেতিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনাটো শুনে ইয়া আমি বিৰোধ ইয়া আমি বিৰুদ্ধে ডন হাই কাজিয়া যেতিয়া আমাৰ জীৱনত আহে আমাৰ পৰিয়ালত আহে তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ তাতে নাথাকে একেনে আমি সদায় জানিব কেনে লাগে কি আমি নম্ৰতাটো হ'ব লাগে আৰু নম্ৰতা প্ৰেমত থাকিব কেনে প্ৰভু যীশু খ্ৰীষ্টই আমাক প্रेम আমাক দিছে इसलिए हम लोग जो भी काम करें नम्रता का साथ हम लोग करना चाहिए एक दूसरे से अपने से दूसरों की जो हम लोग हित के लिए चिंता करना चाहिए जब हम दूसरों की चिंता करते हैं तो परमेश्वर हमारे लिए चिंता करता है इसलिए आइए हम ये वचन पढ़ के जो हम प्रार्थना करेंगे और ये प्रार्थना में और जितने लोग यहाँ भाई बहन उपस्थित हैं और हम यहाँ पर जो अभी हम प्रार्थना करें परमेश्वर जो हमें आशीष करे हमारे लिए द्वार खोल दे आइए प्रार्थना आप में प्रार्थना करें Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, परम पवित्र परमेश्वर, रजारू रजा और परमेश्वर अपनी हुआ कने अपनी अल्फा और ओमेगा आदि और अंत हुआ कने मैं अपना धन्यवाद दिसो प्रभु अपने आशीर्वाद अनुग्रह करा कने आज गोटे दिन तो आमाक सुरक्षा दिले सकल बाधा बिघनी सटानी फान परीक्षा विपद पर बचाई आनी सन्धिया अपना ओसर चापिছো अपना सेवा और मान मर्यादा দিব কেনে কিয়নো পুত্ৰা परमेश्वर যেনেকা স্বৰ্গত अपना स्तुति महिमा गौरव करा जाए तेनेका पृथ्वीर प्रत्येक मानु যেতিয়া आठु কৰি পেলে যে আপোনাক প্ৰণিপাত কৰো হে পবিত্ৰ ঈশ্বৰ এই সময়লৈকে আমি যিমান দায়িত্ব কৰিছো মোৰ ভুল পান্তি পাষ্টৰ ভুল পান্তি ক্ষমা কৰি দিয়ক লগতে যে ভাই ভনী সবে আজি পিতা অনলাইন যোগেদি প্ৰগ্ৰামটো চাই আছে তেওঁলোকৰ নিজৰ ঘৰতে ঠাইতে তেওঁলোকৰ কিবা যদি দায়িত্ব কৰিছে প্ৰত্যেকজনক ভুল পান্তি ক্ষমা কৰি প্ৰত্যেকৰ পাপৰ পৰা মুক্তি কৰি দিয়ক আমাৰ মাজত থকা যিমান দুষ্ট আত্মা খেদিব কেনে আপুনি ভক্তি দিয়ক প্ৰভু যীশুৱে বাক্যত কোৱা গৈছে জাকব 4:7 পদত হেৰি অসুচি আত্মা
পাপ আত্মা চব যীশু খ্ৰীষ্ট নাপা চলান্ত ওলাই যা যিমান অনলাইন প্ৰগ্ৰামত বাধা দিয়া আত্মা চব যীশুক নামৰ পৰা যিমান ভাই বনিছিবে চাইছে তেওঁলোকৰ জীৱনত মন খেলি মেলি কৰা পাপ আত্মা চব যীশু খ্ৰীষ্ট নাপা ওলাই যা মোৰ জীৱনৰ পৰা আৰু পাছৰ জীৱনৰ পৰা যীশুক নামৰ পৰা যা লাইট চিষ্টেম সাউন্ড সেৱা নেটৰ প্ৰব্লেম আনি দিয়া যীশু খ্ৰীষ্ট নাপা ওলাই দূৰ হৈ যা ও হালেলুয়া পবিত্ৰ ঈশ্বৰ এমত আহক প্ৰভু যীশু আপোনাৰ তেজেদি আমাক প্ৰত্যেকক ধুই দিয়ক উচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ আত্মা আপোনাক আহ্বান কৰিছো এমত আপুনি আহক আপোনাৰ সমাধি দি আমাক পৰিপূৰ্ণ কৰক আপুনি আশীৰ্বাদ কৰক প্ৰভু পৰমেশ্বৰ ইয়াতে যিটো বাক্য লোৱা যাব আৰু তাতে আপুনি আশীৰ্বাদ কৰিব যিমান ভাই বনিছে বাক্য শুনিব তেওঁলোকৰ জীৱনত আপুনি মেৰেকাল কৰিব আশীৰ্বাদ কৰিব যি ভাই বনিছে আজি বহুত আশা দিয়ে এই প্ৰাৰ্থনালৈ বাট চাইছে প্ৰভু যেতিয়া প্ৰাৰ্থনা কৰিব আপুনি আমাৰ প্ৰাৰ্থনা শুনি পেলাই তেওঁলোকৰ জীৱনত আপুনি আচৰিত কাম কৰিব উদ্ধাৰ কৰিব তেওঁলোকৰ আশা চব পূৰা হ'ব কেনিব আৰু প্ৰভু তেওঁলোকে আঁঠু কাঢ়ি যে আপোনাক আপুনি যে ঈশ্বৰ হয় জানিব পাৰিব ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে আহক প্ৰভু এই প্ৰেয়াৰটো প্ৰথমৰ পালে পেলাই লাষ্টলৈকে মই আপোনাৰ হাতত সুদাই দিছো প্ৰাৰ্থনা নাজৰে প্ৰভু যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ঈশ্বৰক ধন্যবাদ দিছো পুনৰবাৰ লগতে আপোনালোককো ধন্যবাদ দিছো যে আমাৰ এই অনুষ্ঠানলৈ আপোনালোকে সঁহাৰি জনাইছে আৰু অনেকেই এই প্ৰগ্ৰামত এটেণ্ড কৰিছে যোগদান দিয়াৰ যোগেদি তেওঁলোকৰ জীৱনত আশীৰ্বাদ পাইছে আৰু আমি আজি তাৰে কেইটামান সাক্ষ্য আপোনালোকৰ আগত দাঙি ধৰিম ঈশ্বৰে কিদৰে এই ব্যক্তিসকলৰ জীৱনত কাম কৰিছে আমি আশা কৰোঁ আপোনালোকৰ জীৱনতো তেওঁ আশীৰ্বাদ কৰিছে আৰু তেওঁ নিজৰ যিটো কাৰ্য আচৰিত কাৰ্য আপোনাৰ জীৱনত কৰিছে যদি আপোনাৰ জীৱনত এনেকে ঈশ্বৰে কৰা কাৰ্য আপুনি অনুভৱ কৰিছে গম পাইছে তেনেহলে আমাক জনাব যাতে আমি আপোনালোকৰ লগত মিলি ঈশ্বৰৰ মহিমা কৰিব পাৰিম ইয়াতে আমাৰ যি এই অনুষ্ঠানত এগৰাকী ভনী সুমিত্ৰা কাছো তেওঁ ৰঙাজান কাঠনি বস্তি গোলাঘাট তেখেতৰ যোৱা আমি প্ৰগ্ৰামত প্ৰাৰ্থনা কৰিছিলো সুমিত্ৰা কাছো তেখেতৰ টিবি বেমাৰ হৈ আছিলে আৰু লগতে জ্বলা-পোৰা অনুভৱ কৰিছিলে আৰু আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিলো যোৱা সপ্তাহৰ এই অনুষ্ঠানত আৰু আমালৈ সাক্ষ্য আহিছে যে তেওঁ সুস্থ হৈছে আমেন Praise the Lord. আমি ঈশ্বৰক ধন্যবাদ দিছো যে তেওঁ টিবি বেমাৰৰ পৰা আৰাম পাইছে আৰু লগতে যিটো জ্বলা-পোৰা কৰা বাৰ্নিং সেন্সেশন আছিলে এইটোৰ পৰা তেওঁ আৰাম পাইছে আন সাক্ষ্যবিলাক আছে আমি সেই সাক্ষ্যবিলাকো আপোনালোকৰ আমি সময়ত আমি দাঙি ধৰিম প্ৰথমতে আমি এটা ঈশ্বৰৰ বাক্য পঢ়ো আৰু তাৰ পিছতে আমি কিছু কথা আলোচনা কৰিম কিয়নো ঈশ্বৰে আমাক কি কৰিব আমাৰ ঈশ্বৰৰ বাক্যই আমাক আৰোগ্যতা প্ৰদান কৰে Jeremiah chapter 33 and verse 6 যদি আপোনালোকে চাই Jeremiah 33 অধ্যায় আৰু 6 পদটো যদি পাঠ কৰে তাতে লিখা আছে চোৱা মই এই নগৰৰ ঘা বান্ধি চিকিৎসা কৰিম তেওঁবিলাকক সুস্থ কৰিম আৰু তেওঁবিলাকলৈ প্ৰচুৰ পৰিমাণে কুশল আৰু সত্যতা প্ৰকাশ কৰিম ইংৰাজী বাইবেলত কৈছে but I will heal and mend them I will make them whole and bless them with an abundance of peace and security ঈশ্বৰে আজি আমাক কি কৰিব কাৰণে বিচাৰিছে সুস্থতা প্ৰদান কৰিম বুলি কৈছে সুস্থতাটো তেওঁ আমাক দান কৰিব বুলি কৈছে আৰু এই কাৰণে আমি তেওঁৰ ওচৰত যেতিয়া বিচাৰিছো আপোনাৰ যিকোনো ধৰণৰ ৰোগ সমস্যা চিন্তা অভাৱ পৰিয়ালৰ ফালৰ যিকোনো আজি আমাৰ মাজত যিবিলাক অশান্তি হয় আমি এইবিলাক এটা এটা বেমাৰ হিচাপে যদি তাক গণ্য কৰোঁ বা ভাবি লওঁ যেনেকৈ আমাৰ টকা পইচা ফালে আমাৰ অভাৱ আছে এইটো এটা এক প্ৰকাৰৰ বেমাৰ সুস্থতা এটাৰ প্ৰয়োজন আছে আমাৰ ঘৰত অশান্তি আছে স্বামী ভাৰ্যা নিমিলে ল'ৰা ছোৱালীবিলাক কথা অবাধ্য হয় কথা নুশুনে এইটো এক প্ৰকাৰৰ বেমাৰ আকৌ আমাৰ শাৰীৰিক বেমাৰ আছেই আৰু এই বেমাৰবিলাকো আমাৰ বেমাৰেই হয় গতিকে এই সকলোবিলাকক আমাক সুস্থতাৰ প্ৰয়োজন আছে we need healing from different kind of sicknesses it may be bodily or spiritual or material or financial but all these are sicknesses and we need healing from all these things so God says that I will heal them remember the Bible says ঈশ্বৰে ইয়াতে কৈ আছে
but now I will heal and mend them. ইয়াতে অসমীয়া বাইবেলত কৈছে যে মই তেওঁলোকৰ সুস্থ কৰিম আৰু তেওঁলোকক সুস্থ কৰিম, ঘা বান্ধি সুস্থ কৰিম। অৰ্থাৎ আমাৰ যিকোনো সমস্যা যেতিয়া আমি তেওঁৰ আগত আমি ৰাখো, আমি সদায় আমাৰ এই শিক্ষাত আপোনালোকক জনাই আহিছো যে আমি কিবা পাম বুলি ঈশ্বৰৰ ওচৰত অহাটো নহয়, কিয়নো আমি পাম এইটো আমাৰ কাৰণে অৱধাৰিত। we will get when we come to the Lord, the Savior, the Creator of heaven and earth, you and me, if we come to Him, definitely He will bless us. এই সঁচাকৈ আমাক আশীৰ্বাদ কৰিব তেওঁ, কিন্তু পাম বুলি আমি তেখেতৰ ওচৰত নহয়। আমি তেখেতৰ ওচৰত এই কাৰণে আহিব লাগে যে তেখেত সৃষ্টিকৰ্তা আৰু সকলো তেওঁৰ হাতত আছে। আমি তেওঁৰ উপস্থিতি, তেওঁ যে এক্সিষ্ট কৰে, তেওঁ যে আছে, তাক আমি মানি লোৱাটো আমাৰ কৰ্তব্য বা আমি মানি ল'ব লাগে। যেতিয়া আমি মানি লওঁ, যেতিয়া আমি তেওঁৰ অস্তিত্ব মানি লওঁ, তেতিয়া আমি তেওঁৰ অধীনত আহোঁ। আমি প্ৰাৰ্থনাটো এইকাৰণেই কৰো যে আমি তেওঁৰ শক্তি স্বীকাৰ কৰো, ঈশ্বৰৰ উপস্থিতি বা ঈশ্বৰৰ শক্তি বা ঈশ্বৰৰ যে এই পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, পৃথিৱী সৃষ্টি কৰিছে, মোক আপোনাক সৃষ্টি কৰিছে, মানি লওঁ। সেয়ে আমি প্ৰাৰ্থনা কৰো তেখেতৰ ওচৰত। আৰু যিটো আমাৰ হাতেদি অসাধ্য, আমি নোৱাৰো কৰিবৰ কাৰণে, সেই কাম তেওঁ কৰিব পাৰে। এইকাৰণে ইয়াতে তেওঁ কৈছে যে মই তেওঁবিলাকৰ ঘা বান্ধি দিম বুলি কৈছে, ঘা বান্ধি চিকিৎসা কৰিম। অৰ্থাৎ হিলিং, if you subdue, if you come under His authority, He will heal you. তেখেতৰ অধীনত আহিলে তেখেতে আপোনাক সুস্থ কৰিব, চিকিৎসা কৰি দিম বুলি কৈছে। এতিয়া আমাৰ মনৰ কোনোবা এগৰাকী ভনীয়ে লিখিছে, মনটো মাজে মাজে বেয়া লাগি থাকে। এইটো মনৰ বেমাৰ, মানুহে তাক ভাল কৰিব নোৱাৰে। মনৰ বেমাৰটো মানুহৰ শক্তি নাই। যদি আমি কোনোবা মনোবিজ্ঞানিক বা মনোচিকিৎসকৰ ওচৰলৈ যাওঁ, চাইকেট্ৰিকৰ ওচৰত যাওঁ, আমাক কিছুমান পিল দিব বা আমাক কিছুমান কথা অধ্যয়ন কৰিব, তাৰপিছত আমাক লিখি দিব প্ৰেছক্ৰিপশ্যনত, আৰু আমি এইটো খালে টোপনি গৈ থাকিম। এতিয়া চাবৰ কাৰণে গ'লে মনটো ক'ত আছে? যিটো টোপনি ঔষধ দিয়ে, টোপনি ঔষধটোৱে আমাৰ মগজুত কাম কৰে, মগজটো শুৱাই দিয়ে। এতিয়া আমি কম নেকি যে মগজে আমাৰ মন? আমাৰ মগজটোতো আমাৰ মন নহয়। আমি টোপনি যাওঁ, ঔষধ খাই মন বেয়া লাগিছে, ঔষধ খাই দি আমি লিখি দিয়া খাওঁ। কিহৰ ঔষধ দিছে? টোপনি। টোপনি ক'ত লাগে? যেতিয়া আমি আমাৰ ব্ৰেইন, যেতিয়া আমি ইয়াক আমি শুবৰ কাৰণে সহায় কৰি দিয়ে ঔষধ যোগেদি, তেতিয়া আমি শুই যাওঁ। তেতিয়া আমাৰ মনটোতো ভাল নহয়। এতিয়া আপোনাৰ হাৰ্ট, আপুনি ক'ব পাৰে হাৰ্ট, এইটো হাৰ্টৰ ঔষধ খালে আপোনাৰ মনটো ভাল, এনেকুৱা নহয়। গতিকে মন সুস্থ কৰিবৰ কাৰণে আপুনি এই যিজন আপোনাৰ সৃষ্টিকৰ্তা, যিজনে আপোনাৰ মনটো দিছে, তেখেতৰ ওচৰত আপুনি আহিব, তেখেতক আপুনি বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব। তেতিয়া তেওঁ আপোনাক কি কৰিব? হিলিং কৰিব, আপোনাৰ মনটো হিলিং কৰিব। বাইবেলত লিখা আছে মন আটাইতকৈ কপটময়। Our mind is deceitful. ইয়াৰ বেমাৰটো কোনো ভাল কৰিব নোৱাৰে বুলি কৈছে। সেইকাৰণে আপুনি আপোনাৰ মন সৃষ্টি কৰি দিয়া ঈশ্বৰৰ ওচৰত যেতিয়া আহে, তেওঁৰ ওচৰত যেতিয়া বশীভূত হয়, তেতিয়া তেওঁ আপোনাক মন বেয়া লগা, আপোনাৰ অসুবিধা যিয়ে লাগি আছে বা আপোনাৰ যিটো আপুনি সমস্যাত পৰিছে, তাৰ পৰা তেওঁ আপোনাক উঠিব, চিকিৎসা কৰিম বুলি ইয়াতে কৈছে। আৰু কি কৈছে? প্ৰচুৰ পৰিমাণে কুশল আৰু সত্যতা প্ৰকাশ কৰিম। ইয়াতে ইংৰাজী বাইবেলত ধুনীয়াকে লিখিছে, ইয়াতে কৈছে I will make them whole and bless them with an abundance of peace and security. Abundance মানে উপচি পৰা, কিমান আপোনাক দিব তাৰ কোনো হিচাপ নাই। Abundance of peace and security, উপচি পৰা শান্তি আৰু সুৰক্ষা তেওঁ দান কৰিব। আমেন, প্ৰেজ দ্য লৰ্ড। সুৰক্ষা, আচৰিত, উপচি পৰা। গতিকে আমি যিবিলাক বস্তু পৃথিৱীত বিচাৰি ফুৰো, আমি শান্তি পৃথিৱীত বিচাৰি ফুৰো, বা আমি জেগাবিলাকত আমি যাওঁ, এইটো অলপ দেৰিৰ কাৰণে, খন্তেকীয়া। কিন্তু যেতিয়া আপুনি পাৰ্মানেণ্ট, সদায় আপুনি যেতিয়া আনন্দ
সদায় আপুনি যাতে সুখত সদায় যাতে আপুনি এই সমস্যাবিলাকৰ পৰা মুক্ত হ'ব বিচাৰিছে তেনেহলে আপুনি আমি সকলোৱে আমাৰ সৃষ্টিকৰ্তাৰ ওচৰত আমি আহিব লাগিব আৰু নিবেদন কৰিব লাগিব কিয়নো তেওঁ আমাৰ ঘা বান্ধি আমাক সুস্থ কৰিম বুলি জনাইছে আমি প্ৰাৰ্থনালৈ যাম আমাৰ প্ৰাৰ্থনাৰ বিষয় আছে আমি মাজে মাজে আপোনালোকৰ যি বিষয়বিলাক থাকে আমি তো প্ৰাৰ্থনা কৰো ৰোগীসকলৰ বাবে যিসকলে আজি প্ৰথমবাৰ আমাৰ এই অনুষ্ঠানত যোগদান কৰিছে আপুনি নিজৰ স্থানতে যতে আছে আপুনি আপোনাৰ ঘৰতে বা আপুনি যতে আছে পানী ব্যৱস্থা কৰিব বটলত বা গিলাসত পানী ল'ব নিজৰ ঘৰৰ পানী আৰু খোৱা মিঠাতেল জাতীয় যেটো খায় বা মূৰত ঘঁহা তেল আপুনি আছুতীয়াকৈ ৰাখিব এই প্ৰাৰ্থনা অন্তত সেই তেল আৰু পানী অভিষেক কৰি প্ৰাৰ্থনা কৰা যাব আৰু তাৰ যোগেদি আপুনি আশীৰ্বাদ পাব এতিয়া আমি এখিনি সময়তে প্ৰাৰ্থনা কৰিম কেইজনমান ব্যক্তিৰ বাবে মিছেছ কে টেৰন তেখেতৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে লৰা এলবিন এটো ৰেসপন্সিবল হবৰ কাৰণে সকলো বেয়া অভ্যাস এৰিবৰ বাবে প্ৰাৰ্থনা বিচাৰিছে মিছেছ পাৰুল বৰুৱা তেখেতৰ লৰা আছে জ্যোতিষ্ময় বৰুৱা 7 তাৰিখে ইন্টাৰভিউ আছে শ্ৰীমতী ৰেণু বৰুৱা 1000 টকা দান তেখেতে আমাৰ এই পৰিচৰ্যাৰ বাবে আগবঢ়াইছে দুটি লৰাৰ বাবে প্ৰাৰ্থনা অনুৰোধ বিচাৰিছে যেন তেওঁবিলাকে বেয়া অভ্যাস এৰি ভাল হয় মিছেছ জুনু বসুমতাৰী তেখেতৰ লৰা আৰু বুৱাৰীয়ে তেখেতক ঘৰৰ পৰা খেদি পঠাইছে বুলি এটা দুখৰ বিষয় প্ৰাৰ্থনা কৰিছে আমাক অনুৰোধ জনাইছে যে লৰা বুৱাৰী আকৌ ঘূৰাই মাতে এটো বহুত দুখৰ কথা নিজৰ মাতৃ ঘৰৰ পৰা খেদি পঠোৱা আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ ওচৰত কিয়নো আমি পৃথিৱীখন নিজৰ পিতৃ আৰু মাতৃৰ যোগেদিয়ে দেখা পালো এই ধুনীয়া পৃথিৱী ঈশ্বৰে বনাই দিয়া পৃথিৱী কেৱল আমি তেখেতকৰ যোগেদিয়ে দেখা পাওঁ আকৌ তেখেতসকলকে বুঢ়া অৱস্থাত যদি আমি ঘৰৰ পৰা খেদাই দিওঁ তেনেহলে আমি আটাইতকৈ নিষ্ঠুৰ মানুহ গতিকে ইয়াতে আমি জুনু বসুমতাৰী বাইদেউৰ বাবে প্ৰাৰ্থনা কৰিম মানসী আৰু বৰেণ্যা তেখেত দুজনৰ মাজত মৰম থাকিবৰ বাবে প্ৰাৰ্থনা বিচাৰিছে গতিকে আমি এই ব্যক্তিসকলৰ বাবে প্ৰাৰ্থনা কৰিম মই ৰিনাক অনুৰোধ কৰিলো যাতে তেওঁ এই তাজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰে কে তেৰন তেখেতৰ লৰাৰ বাবে পাৰুল বৰুৱা তেখেতৰ লৰা ইন্টাৰভিউ আছে 7 তাৰিখে ৰেণু বৰুৱা 1000 টকা দান দিছে দুটি লৰা বেয়া অভ্যাস এৰিবৰ বাবে জুনু বসুমতাৰী ঘৰৰ পৰা খেদাই দিছে তেওঁ যেন আকৌ ঘৰলৈ ঘূৰি যাব পাৰে মানসী আৰু বৰেণ্য এই দুজনৰ কাৰণে প্ৰাৰ্থনা কৰি দিব ঠিক আছে Hallelujah. ঈশ্বৰৰ ওচৰত মোৰ প্ৰেজ দ্য লৰ্ড হালেলুয়া পবিত্ৰ ঈশ্বৰ ধন্যবাদ 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 দিছো Thank you, Lord. আপোনাৰ চৰণত তলত পৰি পেলাই প্ৰণিপাত কৰিছো Yes. মান মৰ্যাদাটো আপোনাৰ হওক প্ৰভু Hallelujah. হে পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো এই প্ৰাৰ্থনা লৈ পেলাই আহিছো প্ৰভু পৰমেশ্বৰ যি ভাই ভনী হিচাপে এতিয়া প্ৰাৰ্থনা সহায় বিচাৰিছে পিতা কে তেৰন কাজি তেৰন প্ৰভু পৰমেশ্বৰ তেওঁ যি ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে আৰু তাৰ লৰাটো আলবিন যিটো পিতা পৰমেশ্বৰ যেটো ৰেসপন্সিবিলিটি নোলোৱা দায়িত্ব নোলোৱা আৰু বেয়া বস্তু পান কৰাৰ কাৰণে তেওঁৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো ও পবিত্ৰ ঈশ্বৰ আপুনি সন্তানসমূহৰ সকলো ভুল বাদ দি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক কিয়নো পিতা পৰমেশ্বৰ আপুনি পবিত্ৰ হয় প্ৰভু আপোনাক সেৱা আপোনাক মান মৰ্যাদা নিদিয়া কেনে আপোনাৰ পৰা যেতিয়া আঁতৰি যায় তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা চব আহি পেলাই যায় হে পবিত্ৰ ঈশ্বৰ এই সন্তান চবৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক কাজি তেৰন তাৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক লগতে তাৰ ল'ৰা আলবিনৰো ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ যি পিতা পৰমেশ্বৰ বেয়া বস্তুৰ আধীন হৈ পেলাই আছে বেয়া বেয়া বস্তু পান কৰা মদ ভাত বিড়ি চিগাৰেট আৰু পিতা ড্ৰাগছ এনেকুৱা বস্তু তেওঁলোকে পান কৰাৰ কাৰণে আজি তেওঁলোকৰ জীৱনত অশান্তি আত্মা আহি পেলাই আছে সাতানে তেওঁলোকৰ শৰীৰটো ইউজ কৰি আছে অভাৱ অভিযোগ আহিছে এই চবৰ পৰা আপুনি মুক্তি কৰি দিয়ক প্ৰভু যীশুৱে কৈছে এই অহুচি আত্মা পাপ আত্মা চা যীশু খ্ৰীষ্টৰ পৰা এই সন্তান চবৰ গাপা সাতান্ত ওলাই যা কেজি তেওঁলোকৰ জীৱনত পালাই যা যিমান ফাইনেন্সিয়েল প্ৰব্লেম আত্মা দুখ কষ্ট অভাৱ অভিযোগ আত্মা চা যীশুৰ নামত পালে যা তেওঁৰ ঘৰৰ পৰা তেওঁৰ জীৱনৰ পৰা যীশুৰ নামত পেলাই অশান্তি আত্মা চা যীশু খ্ৰীষ্ট নাপলে যা তাৰ ল'ৰাটো আলবিনৰ জীৱনৰ পৰা চেতান্ত ওলাই যা বেয়া বেয়া বস্তু পান কৰা চেতান্ত ওলাই যা খং ৰাগ কৰা আত্মা হিংসা অহংকাৰ কৰা আত্মা চব যীশু খ্ৰীষ্টৰ পৰা বেয়া বস্তু পান কৰা মদ ভাং বিড়ি চিগাৰেট খোৱা আত্মা চব ড্ৰাগছ এডিক্ট কৰা আত্মা চব যীশুৰ
নামৰ পৰা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা ৰেছপন্সিবিলিটি নোলোৱা নিজৰ ল'ৰা ছোৱালী মিছেছৰ দায়িত্ব নোলোৱা আত্মাচা যীশুৰ নামৰ পৰা ওলাই দূৰাই যা অ হালেলুয়া পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপুনি আশীৰ্বাদ কৰি দিয়ক এই ল'ৰা ছোৱালী আপুনি দিয়া দান হয় পাব কিন্তু তেওঁলোক অধঃপতনে গৈ আছে প্ৰভু তেওঁলোকক পিতা ৰিপেণ্টেন্স হ'ব কাৰণে দিয়া তেওঁলোকৰ মন চব পৰিৱৰ্তন তেওঁলোকে পিতা পৰমেশ্বৰ মন ঘূৰাই পেলাই পিতা পৰমেশ্বৰ আপোনাৰ ওচৰতে চাপিবলৈ কেনে দিয় লগতে তেওঁলোকৰ পিতা যিমান সাতানে বান্ধি দিছে এই সাতানৰ বান্ধনৰ পৰা আপুনি তাক আজাদ কৰি প্ৰভু যীশুৰ নামৰ পৰা সকলো বেড হেবিটৰ পৰা তুমি আজাদ হৈ যা যীশু খ্ৰীষ্টৰ পৰা যা আলবিনৰ সকলো বেয়া হেবিটৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক তাৰ মিছেছ ল'ৰা ছোৱালীৰ প্ৰতি ধ্যান দিব কেনে মন দিব কেনে আৰু প্ৰভু পৰমেশ্বৰ তেওঁলোকৰ অভাৱ অভিযোগ চব আপুনি দূৰ কৰি দিয়ক আৰু যিটো কাজি তেৰং আছে তেওঁৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰা তাৰ দুখ কষ্ট অভাৱৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ কৰাৰ কাৰণে প্ৰাৰ্থনা কৰিছো পাৰুল বৰুৱা প্ৰভু টিটু তাৰ জ্যোতিষমান বৰুৱা প্ৰভু ইণ্টাৰভিউ আছে তেওঁ কাৰণে প্ৰাৰ্থনা কৰিছো আৰু যিটো তেওঁ পিতা পৰমেশ্বৰ অ পবিত্ৰ ঈশ্বৰ এই স্বৰ্গ আকাশ পৃথিৱী প্ৰণতা মালিক মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো জ্যোতিষমান বৰুৱাৰ পিতা পৰমেশ্বৰ যিটো ইণ্টাৰভিউ আছে এই ইণ্টাৰভিউ কাৰণে আপুনি ৰাস্তা খুলি দিয়ক প্ৰভু পৰমেশ্বৰ আপোনাৰ অনুগ্ৰহ হাতত ৰাখি দিয়ক পিতা পৰমেশ্বৰ যেতিয়া ইণ্টাৰভিউ দিব তেওঁ যি পিতা পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ এই যে যি সুধিব সুন্দৰকে কব কেনে পাৰক আৰু যিটো লিখিব আপুনি তাক ব্লেছিং কৰি দিয়ক অ হালেলুয়া অ পবিত্ৰ পৰমেশ্বৰ আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক আৰু পিতা পৰমেশ্বৰ এই ইণ্টাৰভিউ পাছ কৰিব পাৰিব এটা ভাল জব পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু আপোনাৰ এঞ্জেল তাৰ লগত পঠাই দিয়া তাৰ মুখটোত আপুনি চাবা তাৰ জীৱাটোত আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ সাহসৰ আত্মা জ্ঞানৰ আত্মা বুদ্ধিৰ আত্মা আপুনি তেওঁক দিব অ হালেলুয়া পবিত্ৰ ঈশ্বৰ ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ কৰাৰ কাৰণে আৰু প্ৰভু ইণ্টাৰভিউটো একদম ভাল হৈ পেলাই এই চাকৰিটো তেওঁ পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছো প্ৰভু ৰেণু বৰুৱা যিটো পিতা 1000 টকা আপোনাৰ চৰণৰ তলত আগবঢ়াইছে আপোনাৰ পৰিচাৰ্য কামৰ কেনে সেই পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছো দুটা ল'ৰা আছে প্ৰভু তেওঁলোকক পিতা পৰমেশ্বৰ যিটো সাতানে আজি কাম কৰিছে বেড হেবিট সব তেওঁলোকৰ জীৱনত আছে এই সব খেদিব কেনে আপুনি চাবা অ পবিত্ৰ ঈশ্বৰ এই সন্তান দুটা পিতা যিটো বেয়া বস্তু পান কৰিছে বেয়া হেবিটত আছে এই সবৰ পৰা আপুনি মুক্তি কৰি দিয়ক শয়তানী আত্মা সাপ আত্মা যীশু খ্ৰীষ্টৰ পৰা ৰেণু বৰুৱা ল'ৰা ছোৱালী জীৱনৰ পৰা সদান্ত ওলাই যা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা বেয়া বস্তু পান কৰা আত্মা মদ ভাগ বিড়ি সিগাৰেট খোৱা আত্মা যীশুৰ নামৰ পৰা ওলাই যা ৰাগিয়াল বস্তু পান কৰা আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা এৰি দে এই সব ঈশ্বৰৰ সন্তান হয় ঈশ্বৰকে worship কৰিব সদান্ত ওলাই পেলাই যা জোৰ পাইছে তাক ওলাই যা যীশু খ্ৰীষ্টৰ পৰা তোক মই আদেশ দিছো অ হালেলুয়া পবিত্ৰ ঈশ্বৰ এই মন আপুনি আহক পাব আপুনি তেওঁলোকক খুশি পবিত্ৰ কৰ প্ৰভু তাৰ মন সব ৰিপেণ্টেন্স হ'ব কেনে দিয়া মন পৰিৱৰ্তন হ'ব কেনে দিয়া আৰু প্ৰভু পৰমেশ্বৰ তেওঁলোকৰ মন ঘূৰাই পেলাই যে প্ৰভু পৰমেশ্বৰ ধাৰ্মিক জীৱন যাপন কৰিব পাৰিব এনেকা আপোনাক জানিব আপোনাক সেৱা কৰিব কাৰণে আশীৰ্বাদ কৰি দিয়ক অ পবিত্ৰ ঈশ্বৰ আপুনি আশীষ কৰক কিয়নো পিতা মাতৃয়ে বহুত দুখৰ চিন্তাত আছে প্ৰভু পৰমেশ্বৰ অ পবিত্ৰ ঈশ্বৰ আপোনাৰ দাখিনীৰ প্ৰাৰ্থনা শুনক আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছো প্ৰভু আপোনাৰ চৰণত যিটো দান আগবঢ়াইছে প্ৰভু পৰমেশ্বৰ এই দানটো আপুনি খুশি আৰু পবিত্ৰ কৰি পেলাই গ্ৰহণ কৰক সেই পবিত্ৰ ঈশ্বৰ দানটো আমাক দিয়া নহয় আপোনাৰ দিয়া প্ৰভু পৰমেশ্বৰ আপোনাৰ পৰিচাৰ্য কামক কেনে আগবঢ়াইছে আহক প্ৰভু তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰক তাৰ যিকোনো বিজনেছ চাকৰি যি পিতা আছে তাতে আপুনি আশীৰ্বাদ কৰক স্বৰ্গৰ ভঁৰাল খুলি দিয়ক কেতিয়াও তেওঁলোকৰ টকা পইচাৰ অভাৱ হ'ব কাৰণে দিয়ক ওপৰ চাই আপুনি দান কৰক কিয়নো পিতা পৰমেশ্বৰ তেওঁ দয়া কৰিছে আপোনাৰ পৰিচাৰ্য কামত সহায় কৰিছে আপুনি আশীৰ্বাদ কৰি দিয়ক ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ কৰাৰ কাৰণে ৰেণু আৰু তাৰ পৰিয়ালৰ ওপৰত আপুনি আশীৰ্বাদ কৰাৰ কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমেশ্বৰ যিটো জুৰি বসুমতী জুনু বসুমতীৰ কাৰণে প্ৰাৰ্থনা কৰিছো তাৰ দুটা
ছোৱালী ল'ৰা আৰু ছোৱালী আছে আৰু ইনল আছে প্ৰভু পৰমেশ্বৰ আৰু তেওঁলোকে পিতা পৰমেশ্বৰ ঘৰৰ পৰা আঁতৰাই দিছে কিয়নো পিতা পৰমেশ্বৰ আপুনি বাইবেলত কোৱা গৈছে নিজৰ মাতৃ পিতৃ সন্মান কৰিবা বুলি কৈছে আৰু যি দেশত তোমালোকে থাকা তাত অধিক দিন জীয়াই থাকিবা বুলি বাইবেলত কৈছে কিন্তু এই সন্তান হিচাপে পিতা পৰমেশ্বৰ আজি মাতৃ বহুত কষ্ট কৰি ল'ৰা ছোৱালী চবক ডাঙৰ দীঘল কৰিছে আৰু প্ৰভু পৰমেশ্বৰ আজি নিজৰ মাতৃ পিতৃ ঘৰৰ পৰা আঁতৰাই দিছে খেদাই দিছে হে পবিত্ৰ ঈশ্বৰ এই সন্তান দুটাই পাপ কৰিছে প্ৰভু আপোনাৰ দেখাত পাপ কৰা আৰু মানুহৰ দেখাতো পিতা ঘিং লগা পাপ কৰিছে হে পবিত্ৰ ঈশ্বৰ এই সন্তান দুটা ভুল বান্তি অপৰাধ আপুনি কবা জুনুৰ সকলো ভুল বান্তি অপৰাধ ক্ষমা কৰি দিয়ক আৰু প্ৰভু তাৰ ডটাৰ ইন পিতা পৰমেশ্বৰ সিহঁতৰো ভুল বান্তি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ তেওঁলোকৰ গাত থকা অহংকাৰ আত্মা পাপ আত্মা সব যীশু খ্ৰীষ্ট নাম পেলাই যা নাজৰত প্ৰভু যীশু খ্ৰীষ্ট নাম পৰা সদান্ত ওলাই পেলাই দূৰাই যা তাৰ ল'ৰা আৰু বোৱাৰী জীৱনৰ পৰা সদান্ত ওলাই যা নিজৰ মাতৃ পিতৃক সন্মান নিদিয়া আত্মা অভিশাপ আত্মা চা যীশু খ্ৰীষ্ট নাম পৰা ওলাই দূৰাই যা অ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক দয়া কৰ প্ৰভু ল'ৰাটোৰ মনটো কোমল কৰি দিয়ক ল'ৰাটোৰ মনটো পিতা নিজৰ মাতৃ কেনে কান্দিব কেনে দিয়ক আৰু তাৰ বোৱাৰীটোৰ মনটো কোমল কৰি দিয়ক পিতা পৰমেশ্বৰ কিয়নো পিতা পৰমেশ্বৰ নিজৰ মাকক সন্মান দিব কেনে নিজৰ মাকক পিতা পৰমেশ্বৰ ঘৰত আনি ৰাখিব কেনে ইয়াৰ অন্তৰত আপুনি সলনি দিয়া মনটো কোমল কৰক মন ঘূৰাই দিয়ক পিতা পৰমেশ্বৰ মই এতিয়া আপোনাৰ ওচৰত নিবেদন কৰিছো প্ৰভু তাই মাতৃ পিতা বৃদ্ধ মাতৃ ক'ত যাব পিতা পৰমেশ্বৰ আপুনি সহায় কৰক আপুনি মেৰেকেল কৰক অ হালেলুয়া অ ৰাবা সাকাৰে চিতিতে হালেলুয়া পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা পুনৰাই যি নিজৰ মাতৃ ঘৰত মাতি ৰাখিব কেনে বোৱাৰীটো মনটো কোমল কৰি দিয়ক ল'ৰাটোৰ মনটো কোমল কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰি মোৰ প্ৰাৰ্থনা শুনি পেলাই আপুনি আশীৰ্বাদ বাকি দিয়ক ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ আৰু কৃপা কৰা কেনে প্ৰাৰ্থনা কৰিছো পিতা মানসী আৰু বৰণ্যা কেনে প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমেশ্বৰ আৰু প্ৰভু পৰমেশ্বৰ মানসী আৰু বৰণ্যা কেনে প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ নিজৰ ভাতত মৰম থাকিব কেনে হে পবিত্ৰ ঈশ্বৰ যিমান সাতানে তেওঁলোকৰ জীৱনৰ কাম কৰি আছে অহুচি আত্মা পাপ আত্মা তৰ্ক বিতৰ্ক কৰা আত্মা যীশু খ্ৰীষ্ট নাম পৰা ওলাই যা মানসী আৰু বৰণ্যা জীৱনৰ পৰা সাতান্ত ওলাই যা যীশু খ্ৰীষ্ট নাম পৰা ওলাই যা আহক প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু সিহঁতৰ দুটা ভিতৰত বহুত মৰম থাকিব কেনে আপোনাৰ মৰম তেওঁলোকৰ জীৱনৰ পৰা আৰু এজন এজনক বিশ্বাস কৰিব পাৰিব এনেকা আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছো পিতা ৰাজশ্ৰী কেনে ৰাজশ্ৰী দেউৰা কেনে মই প্ৰাৰ্থনা কৰিছো হাজবেণ্ড পিতা পৰমেশ্বৰ যি বিয়া বস্তু পান কৰি পেলাই থাকে আৰু কাজিয়া পেচাল আছে ফাইনেন্সিয়েল প্ৰব্লেম আছে ঘৰত অশান্তি আছে এই সবৰ পৰা খেদিব কেনে আপুনি সমাদ দিয়া প্ৰভু যীশুৱে কৈছে জেম চেপ্টাৰ 4 ভাৰ্চ 7 কৈছে এটিকে তোমালোকে ঈশ্বৰৰ বহিবুত হোৱা কিন্তু সাতানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যা হে দি অহুচি আত্মা পাপ আত্মা সব যীশু খ্ৰীষ্টৰ পৰা ৰাজশ্ৰী দৌৰাগা পৰা সাতান্ত ওলাই তাৰ হাজবেণ্ডৰ গা পৰা সাতান্ত ওলাই যা বেয়া বেয়া বস্তু পান কৰা ডন হাই কাজিয়া কৰা আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা যিমান ফাইনেন্সিয়েল প্ৰব্লেম থকা আত্মা চা যীশু না টকা পইচাৰ অভাৱ কৰি দিয়া আত্মা যীশুৰ নামৰ পৰা ওলাই যোৱা অ হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক যিমান সাতানে আজি তেওঁলোকক বান্ধি থৈছে বেয়া বেয়া বস্তু পান কৰি পেলাই আছে আৰু প্ৰভু ঘৰত অশান্তি মাৰ পিট হৈ পেলাই থাকে এই সব পাপ আত্মা চা যীশুৰ নামৰ পৰা ওলাই দূৰাই যা প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ জীৱনত শান্তি হ'ব কেনে দিয়া তেওঁলোকৰ জীৱনত আনন্দ হ'ব কেনে দিয়া আৰু আপোনাৰ যে সঁচা মৰমটো তেওঁলোকে জানিব দিয়া হাজবেণ্ড ৱাইফৰ ভিতৰত মৰম থাকিব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক ধন্যবাদ দিছো যে সাতানে পিতা প্ৰত্যেক ফেনে বাই সিহঁতক বান্ধি পেলাই ৰাখিছে আৰু প্ৰভু পৰমেশ্বৰ ছুটকাৰা পাব পৰা নাইকিয়া আজি যিমান চবে আজি বেয়া বস্তু পান কৰি আছে প্ৰভু আজি যিমান চবৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছো তেওঁলোকক মুক্তি কৰি দিয়ক উদ্ধাৰ কৰা ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ আৰু অনুগ্ৰহ কৰা কাৰণে প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ যীশু থ্যাংক ইউ ঈশ্বৰে কৈছে মোৰ অসাধ্য জানো কিবা আছে ইজ দেয়াৰ এনিথিং টু হাৰ্ড ফৰ মি আমি যেতিয়া জেৰেমিয়া 32 অধ্যায় 27 পদটো পঢ়ো জেৰেমিয়া চেপ্টাৰ 32 and verse 27
তাতে লিখা আছে মই জিহোৱা আৰু সকলো মৰ্ত্যৰে ঈশ্বৰ মোৰ অসাধ্য জানো কিবা আছে গতিকে ঈশ্বৰৰ অসাধ্য একো নাই তেওঁ প্ৰাৰ্থনা উত্তৰ দিবৰ কাৰণে সদায় যুগুত হৈ আছে আপোনালোকে আমি অকমান যদি ভাবি চাওঁ যে তেওঁ যদি আমাক আশীৰ্বাদ নকৰে তেওঁ নিজ হাতেৰে বনাই দিয়া মানুহক যদি তেওঁ আশীৰ্বাদ নকৰে তেনেহলে তেওঁ কাক আশীৰ্বাদ কৰিব তেওঁ আশীৰ্বাদ দিব কাক কিয়নো জীৱ জন্তুৱে তেখেতৰ মহিমা প্ৰকাশ নকৰে বা গছ গছনিয়ে তেখেতক ধন্যবাদ দিব নোৱাৰে গতিকে ধন্যবাদ দিবৰ কাৰণে প্ৰশংসা কৰিবৰ কাৰণে স্তুতি কৰিবৰ কাৰণে আমি যি মানুহ জাতি আছো গতিকে মানুহক তেওঁ একাৰণে আশীৰ্বাদ কৰিব যাতে আমি তেওঁৰ নামটো আমি ডাঙৰ কৰিব পাৰোঁ অৰ্থাৎ আমি তেওঁক उच्च स्वर धन्यवाद दे पारो परमेश्वर इसीलिए आपको आशीष देना चाहते हैं कि आप परमेश्वर का नाम को बढ़ाई करें आप उसका नाम को ऊंचा करें आप उसको धन्यवाद दे आप उसका बढ़ाई करें हमेशा उसको धन्यवाद दे इसीलिए आपको परमेश्वर आशीष देना चाहता है आप तैयार रहे यू बी प्रिपेयर टू रिसीव हिज ब्लेसिंग्स ऑल द टाइम এখানে আপুনি সকলো সময় যুগুত থাকিব লাগে মই যুগুত থাকিব লাগে আৰু অন্য যুগুত থাকিব লাগে তেতিয়া আপুনি যেতিয়া আশীৰ্বাদ পাব ঈশ্বৰৰ মহিমা কৰিব পাৰিব হাত উঠাই ধন্যবাদ দিব পাৰিব আমাৰ জীৱনত তেওঁ কৈছে যে মোৰ কাৰণে অসাধ্য একো নাই নাথিং ইজ টু হাৰ্ড ফৰ মি ঈশ্বৰৰ কাৰণে একো অসাধ্য নহয় সকলো সাধ্য তেওঁ সব কৰিব পাৰে কেৱল আমি যুগুত হ'ব লাগে ইয়াতে আমি চাওঁ এটা বাক্য আমি এইটো বাইবেলত আমি দেখি পাইছো আপোনালোকে যদি গীতমালা Psalm 107 and verse 19, 20 and 21 যদি পঢ়ে গীতমালা 107 19, 20 আৰু 21 পদটো যদি পাঠ কৰে তাত দেখিব 107 19, 20, 21 তেতিয়া সিহঁতে সিহঁতৰ সংকটৰ কালত জিহুৱাৰ আগত কাটৰোক্তি কৰে সিহঁতে বা তেওঁলোকে ইয়াতে লিখিছে so they cried out to the Lord in their distress and God saved them from their desperate circumstances. আপুনি আৰু আমি যেতিয়া সংকটৰ সময়ত ঈশ্বৰৰ ওচৰত কাটৰোক্তি কৰো প্ৰাৰ্থনা কৰো তেওঁ আমাক কি কৰে সেই সংকটৰ পৰা উদ্ধাৰ কৰে আমি কাটৰোক্তি কৰা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ যোগেদি তেওঁ আমাক বিপদৰ পৰা উদ্ধাৰ কৰে ইয়াতে আমাক এগৰাকী বাইদেউ পুষ্পা সমুৱা বাইদেউ তেখেতে আমাক জনাইছে তেখেতৰ ডাঙৰ ছোৱালী কোভিড পজিটিভ হৈছিল আৰু প্ৰায় আজি কোভিড পজিটিভ হৈ আছে আমি প্ৰাৰ্থনা কৰি আছো ব্যক্তিবিলাক আৰু ঈশ্বৰে আশীৰ্বাদো কৰিছে তেখেতে জনাৰ লগে লগে আমি প্ৰাৰ্থনা কৰিলো খালি কোভিড নেগেটিভ হৈছে এনেকুৱা নহয় ইয়াতে কাফ কোল্ড ফিভাৰ আৰু যিমান গা বিষ সকলো বিলাকৰ পৰা ঈশ্বৰে সুস্থ কৰিছে এটা দ্বিতীয় 2 নম্বৰ টেষ্টিমনি আজি আপোনাক আগবঢ়াইছো যে আমাৰ সিষ্টাৰ পুষ্পা সমুৱা তেখেতৰ ডাঙৰ ছোৱালী কোভিড পজিটিভ হৈছিলে কিন্তু ঈশ্বৰে আশীৰ্বাদ কৰি সুস্থতা প্ৰদান কৰিছে প্ৰেজ দ্য লৰ্ড আৰু তেওঁ খালি কোভিডৰ পৰা নেগেটিভ হোৱা নহয় কাহ জ্বৰ চৰ্দি গা বিষ যি আছিলে সকলো বিলাক ঈশ্বৰে সুস্থ কৰিছে গতিকে আপুনি আৰু আমি প্ৰাৰ্থনা কৰিবৰ কাৰণেহে দেৰি ঈশ্বৰে উত্তৰ দিয়াত দেৰি নকৰে আমি প্ৰাৰ্থনা কৰা নাজানাৰ কাৰণে কৰিব নজনাৰ কাৰণে পদ্ধতি নজনাৰ কাৰণে আমি আশীৰ্বাদ পোৱাত পলম হয় কিন্তু ঈশ্বৰে আশীৰ্বাদ দিবৰ কাৰণে তেওঁ সদায় যুগুত হৈ আছে হি ইজ অলৱেজ ever ready to bless each and everyone those who are seeking those who seek to see his face to receive his blessings to have his mercy so this evening as I am preaching I am just saying the word of God remember that you have to be prepared to receive his blessings not for a certain time not in the morning not in the evening not in the noon time not at night but all the time because you don't know when the blessing of God come upon you ঈশ্বৰ আশীৰ্বাদ কেতিয়া আপোনাৰ জীৱনত নামি আহে আপুনি নাজানে গতিকে যুগুত থাকিব লাগে ভক্তিৰে ঈশ্বৰৰ লগত লাগি থাকিব লাগে যাতে আমি ঈশ্বৰৰ আশীৰ্বাদৰ পৰা বঞ্চিত নহওঁ আহিলে আৰু গুচি গ'ল আশীৰ্বাদ পঠিয়াই দিলে আৰু আপুনি বঞ্চিত হ'ল এনেকুৱা নহওক তাৰ কাৰণে আপুনি আৰু মই যুগুত থাকিব লাগে ইয়াতে কৈছে যে সিহঁতে কি কৰিলে সংকটৰ কালত জিহুৱাৰ আগত কাটৰোক্তি কৰিলে তাতে তেওঁ সিহঁতৰ নানা ক্লেশৰ পৰা পৰিত্ৰাণ কৰে নানা ক্লেশ ইয়াতে আমাক ইংৰাজী বাইবেলত কৈছে যে desperate circumstances নানা প্ৰকাৰৰ একেবাৰে ব্যাকুল হ'ব লগা ব্যাকুল হৈ পৰা এনেকুৱা পৰিৱেশ আহি পাৰে কি হ'ব ক'ত যাম কি কৰিম এনেকুৱা পৰিস্থিতিটো তেওঁ আপোনাক কি কৰিব উদ্ধাৰ কৰিব 20 পদত কৈছে
তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে ईश्वरे নিজৰ বাক্য পঠাই দিয়ে परमेश्वर अपना वचन को भेजता है ताकि आपको चंगाई मिले आपको आशीष मिले चंगाई आप सिर्फ वो फिजिकल चंगाई के बारे में ना सोचे आप सिर्फ फिजिकल आपका शारीरिक चंगाई के बारे में ना सोचे परमेश्वर आपको अनेक किस्म का चंगाई देना चाहता है जो आपका शरीर में आपका बदन में है वो तो है ही लेकिन उसका अलावा आपका परिवार में भी चंगाई चाहिए आपका समाज में भी चंगाई चाहिए आपका कलीसिया में चंगाई चाहिए आपका आर्थिक रूप से चंगाई चाहिए आपका घर बनाने का चंगाई चाहिए हर एक किसी का चंगाई परमेश्वर आपको देना चाहते हैं आमीन इसीलिए आपको मैं कहना चाहता हूं परमेश्वर आपको वचन भेजना चाहता है वो वचन को भेजेंगे ईश्वरे আপোনাক বাক্য পঠাই দিয়ে এই যে বাক্য আমাক আপোনাক যে আমি দি আছো এনেকুৱা বাক্যই আপোনাক কি কৰিব সুস্থতা প্ৰদান কৰিব যেতিয়া ডক্টৰে ঔষধ লিখি দিয়ে তেতিয়া ডক্টৰে কয় যে আপুনি এটো 5 ml খাব 10 ml খাব এটো মেডিসিন খাব এটো মেডিসিন আমাক মাৰ্ক কৰি দিয়ে আৰু আমি খাও আৰু তেনেকৈ আমি যদি নিয়মিতভাৱে খাও আমি সোনকালে সুস্থ হওঁ ঠিক তেনেকৈ ঈশ্বৰৰ বাক্য দা ওয়ার্ড অফ গড যদি আপুনি তাক ৰাতিপুৱা দুপৰীয়া গধূলি এতে আপুনি যদি তাক খায় বা তাক অধ্যয়ন কৰে ই আপোনাক কেৱল শাৰীৰিক সুস্থতাই দিব এনেকুৱা নহয় আপোনাৰ মন সুস্থ কৰিব আপোনাৰ গাটো সুস্থ কৰিব আপোনাৰ ঘৰখন সুস্থ কৰিব আৰু আপোনাৰ সকলো ফালৰ পৰা সুস্থতা আপোনাক দান কৰিব কেনেকৈ কৈছে মই ৰিপিট কৰিছো গীতমালা 107ৰ 20 পদটো তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে ইয়াতে কৈছে God gave the order and healed them. ঈশ্বৰে অৰ্ডাৰ দিয়ে কিহৰ যোগেদি অৰ্ডাৰ দিব আপোনালৈ কেনেকৈ বাক্য আহিব হুকুম আহিব বাক্যৰ যোগেদি আপোনালৈ হুকুম আহিব বাইবেলত বহুত জেগাত ঈশ্বৰে কৈছে মোৰ অভিষিক্ত বিলাকক নুচুবা do not touch my anointed one so you are the anointed one of God আপুনি ঈশ্বৰৰ অভিষেক পোৱা ব্যক্তি হ'ব লাগে যেতিয়া আপুনি অভিষেক পোৱা ব্যক্তি হ'ব আপোনাক যেন বেমাৰে সমস্যাই শয়তানে আহি স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে ঈশ্বৰে এইবিলাকক ধমকি দিব মই মোৰ অভিষিক্ত বিলাকক নুচুবা আৰু তেতিয়া আপোনাৰ জীৱনত যিকোনো থাকক তেতিয়া আপোনাৰ জীৱনৰ পৰা সেই সমস্যাবিলাক আঁতৰি যাব আৰু দ্বিতীয়বাৰ নাহিব আহিলেও ই আপোনাক স্পৰ্শ কৰিব নোৱাৰিব কিয়নো ঈশ্বৰৰ বাক্যই আপোনাক সুস্থ কৰিছে ইয়াতে কৈছে আৰু সিহঁতক নানা আপদৰ পৰা ৰক্ষা কৰে ঈশ্বৰৰ বাক্যই আপোনাক বিপদত পৰাৰ পৰা ৰক্ষা কৰিব কেলে আমি নাজানো আমি সকলো কাম আন্দাজত কৰি যাওঁ আমি ক্যালকুলেশন কৰো যিমান জ্ঞানীসকলে ক্যালকুলেশন কৰে যে মই এনেকে বিজনেস কৰিম এনেকে স্টার্ট কৰিম এনেকে কৰিম ক্যালকুলেশন কৰি যায় সেইটো কেতিয়াবা ক্যালকুলেশন ভুল হয় কেতিয়াবা ডাঙৰ লস হয় কেতিয়াবা জীৱনত ডাঙৰ এইটো কি হয় সমস্যা আহি পৰে কিন্তু ঈশ্বৰৰ লগত লাগি থকা ব্যক্তি প্ৰাৰ্থনা কৰা ব্যক্তি বাইবেল পঢ়া ব্যক্তি তেওঁ ক্যালকুলেশনৰ ওপৰত বা নিজৰ এইটো জ্ঞান বুদ্ধিৰ ওপৰত निर्भर न करे त्यो प्रार्थना करे जो व्यक्ति परमेश्वर के साथ हमेशा उसका संबंध है प्रार्थना करते हैं वो अपना जो बुद्धि ज्ञान का ऊपर इस्तेमाल नहीं करता उसका ऊपर डिपेंड नहीं करता वो व्यक्ति परमेश्वर का आगे घुटना टेक के प्रार्थना करेगा इसलिए मैं हमेशा कहता हूं इफ यू वांट टू स्टार्ट समथिंग बिफोर स्टार्टिंग एनीथिंग kneel before the Lord if you want to face the whole world then you have to come to the Lord before you facing the world. If you want to start any business, any job in your life, bow down before Him, kneel before Him and pray, seek, because He is going to give you. He is going to provide the ability to face the whole world, to ability to run your business, to do your job, to run your family. আজি আমাৰ পৰিয়ালটোক আমি চলাব নজনাৰ কাৰণে আমাৰ পৰিয়াল আমি অকলে থাকো তেতিয়া আমাৰ যেতিয়া বিবাহৰ বয়স হয় আমি বিবাহৰ কাৰণে আমি ছোৱালী চাও যুৱক বিলাকে ছোৱালী চাই ছোৱালী বিলাকৰ কাৰণে যুৱক বিচৰা হয় বিয়া পাতি দিয়া হয় কিন্তু সংসাৰৰ জ্ঞান নথকাৰ কাৰণে কি হয় অলপ দিনৰ পিছত তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হয় তেওঁলোকৰ মাজত কিবা ডাঙৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰে ল'ৰা ছোৱালী আহিলেও দায়িত্ব নুবুজে কিয়নো আমি খালি নিজৰ ইচ্ছাৰ দ্বাৰা কৰি আছো মোৰ জীৱন মোৰ লাইফ
মোৰ ৰুল চলিব নহয় এবাৰ ভাবি চাওক আপুনি আৰু মই পৃথিৱীলৈ একো লৈ অহা নাই খালি হাতে আহিছো খালি হাতে গুচি যাম কিন্তু যিজনে আমাক পঠাইছে আমি যদি তেওঁৰ ইচ্ছাই পালন নকৰো তেওঁকে যদি আমি নাজানো তেওঁ আমাক কি কাৰণে পঠাইছে যদি আমি হেতু আজিলৈকে গম পোৱা নাই তেতিয়া আমাৰ কি লাভ আছে যেতিয়া আপুনি ঈশ্বৰৰ কথাটো বুজি পাব যেতিয়া হয় ঈশ্বৰ আছে আৰু তেওঁলৈ আপুনি ভয় ৰাখিব তেখেতৰ জ্ঞানটো আপুনি ল'ব তেতিয়া আপুনি পৰিয়ালক মৰম কৰিব কিয়নো ঈশ্বৰে আদম আৰু হাৱা যেতিয়া সৃষ্টি কৰিছিলে আদম আৰু ইভক সৃষ্টি কৰিছিলে আদমক প্ৰথমে মাটিৰ পৰা বনালে মৃন্ময় একাৰে মাটিৰে নিৰ্মিত আদমক মাটিৰ পৰা বনালে আৰু আদমে যেতিয়া অকলে অকলে ঘূৰি আছিলে তেতিয়া তেওঁৰ সংগী কাৰণে আদমক দুৰ্ঘুৰ টোপনি যাব দিলে ট্ৰান্স পজিশনলৈ আনিলে আৰু তেওঁৰ বুকুৰ কামিহাৰ এডাল ওলাই এই কামিহাৰক আশীৰ্বাদ কৰি নৰৰ পৰা নাৰী সৃষ্টি হল আৰু তেতিয়া আদমে কলে এয়া মোৰ হাড়ৰো হাড় এয়া মোৰ মাংসৰো মাংস এই কনচেপ্টটো যেতিয়ালৈকে হাজবেণ্ড ৱাইফে বুজি নাপাব তেতিয়ালৈকে ঘৰৰ কাজিয়াটো সদায় থাকিব এই কনচেপ্টটো যেতিয়ালৈকে তেওঁলোকৰ ভিতৰত নপৰিব যে ৱাইফ মোৰ মূৰৰ পৰা নহয় মোৰ ভৰিৰ পৰা নহয় মোৰ বুকুৰ পৰা লোৱা গৈছে গতিকে মই তেওঁক সদায় মই বুকুত ৰাখিব লাগিব মৰম দিব লাগিব ৱাইফেও সেইদৰে নিজৰ হাজবেণ্ডক গম পাব যে মোক হাজবেণ্ডৰ পৰা উলিয়াই মোক ৰখা গৈছে গতিকে এয়া মোৰ গোটেই জীৱন হয় যেতিয়ালৈকে তেওঁলোকৰ মাজত এইটো নাথাকিব তেতিয়ালৈকে পৰিয়ালটো ছাকচেছ নহয় তাৰপিছত ল'ৰা ছোৱালী আহিব ল'ৰা ছোৱালী ঈশ্বৰৰ দান বাইবেলত লিখা আছে চিলড্ৰেনছ আৰ দ্য গিফ্ট অফ গড যেতিয়ালৈকে বুজি নাপাব যে ল'ৰা ছোৱালী মোক ঈশ্বৰে দিয়া বৰদান তেতিয়ালৈকে তেওঁ দায়িত্বই নলব হাজবেণ্ডে টকা কমাব আৰু তেওঁ খাই উৰাব হাজবেণ্ডে পইচা আনিব তেওঁ মদ খাই বেয়া বস্তু খাই ওলাব ৱাইফ আছে নিজৰ ল'ৰা ছোৱালী আছে তাৰ কাৰণে চিন্তা নহব এই কথাবিলাক আপুনি ক'ত শিকিব তেতিয়া আপুনি বাইবেলখন পঢ়িব যেতিয়া বাইবেলখন পঢ়িব তেতিয়া বাইবেলে আপোনাক শিকাব ইয়াত লিখা আছে স্পষ্ট ৰূপে মই আগতেও কৈছো আজি আকৌ এবাৰ ৰিপিট কৰিবৰ কাৰণে বিচাৰিছো প্ৰথমৰ পৰা শেষলৈকে বাইবেলখন যদি আপুনি পঢ়ে মানুহ জন্ম হোৱাৰ আগৰ পৰা জন্ম হোৱা পৃথিৱীত চলা ডাঙৰ দীঘল হোৱা চাকৰি কৰা বিয়া বাৰু কৰা মৃত্যুৰ পিছলৈকে গোটেই বাইবেলত লিখা আছে কেৱল আমি তাক অধ্যয়ন কৰি বুজিব লাগে আৰু সেইটোৱে ঈশ্বৰৰ ইচ্ছা এই বাইবেলখন হৈছে ঈশ্বৰৰ ইচ্ছা ঈশ্বৰে দিয়া আজ্ঞা গতিকে ভাই ভনীসকল আপোনালোকে যদি বাক্যটো পঢ়ে ইয়াতে কৈছে তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে হি চেণ্ড হিজ ৱৰ্ড ঈশ্বৰৰ বাক্য পঠাই বাক্য আপোনাৰ ওচৰত কেনেকে আহিব কোনে লৈ আনিব আপুনি এই যে বাক্য শুনি আছে ই আপোনাক শিকাব আৰু যে এই যে বাইবেলখন আছে এই বাইবেলখনে আপুনি যেতিয়া পঢ়িব তেতিয়া জ্ঞান পাব আপোনাৰ সকলো ক্ষেত্ৰত আৰু কি কৰিব সুস্থতা প্ৰদান কৰিব আমি প্ৰাৰ্থনা কৰিম ইয়াতে আমি আজি মই প্ৰাৰ্থনা কৰি দিম পিছত আমাৰ শ্যাম সোণোৱাল ভাই আজি তেওঁৰ জন্মদিন শুভেচ্ছা জনাইছো আপোনাৰ জন্মদিনৰ শ্যাম সোণোৱাল ভাই ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আমি প্ৰাৰ্থনাত স্মৰণ কৰিম ইয়াতে আপুনি অনলাইনত থাকিব গুচি নাযাব আপোনাৰ এই দিনত ঈশ্বৰে আপোনাক অধিককৈ আশীৰ্বাদ দিয়ক আৰু আপোনাৰ মনোবাঞ্ছা পূৰা কৰক আমি প্ৰাৰ্থনা কৰিম মঞ্জুমা বেগম তেখেতৰ হাজবেণ্ড নুৰুল হক ব্ৰাদাৰৰ বাবে প্ৰাৰ্থনা অনুৰোধ জনাইছে অকমান অসুবিধা হৈছে তেওঁলোকৰ এইটোৰ পৰা যেন ঈশ্বৰে আশীৰ্বাদ কৰে মঞ্জুমা বেগম যদি লাইনত আছে দীপা চেতিয়া ভনী তেওঁৰ মনটো অলপ বেয়া লাগি আছে পুষ্পা শৰ্মা চিষ্টাৰ তেখেতৰ পৰিয়ালৰ বাবে মিতালী দুৱাৰা তেখেতৰ হাজবেণ্ড বেয়া অভ্যাসবিলাক আছে মিতালী দুৱাৰাৰো ব্ৰংকাইটিছ বেমাৰ আছে তেজ ওলাই কেতিয়াবা পৰিয়ালৰ শান্তিৰ বাবে অল্পনা ৰাভা তেখেতৰ হাজবেণ্ড আজি VRS ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছে অসুবিধা হোৱা থকাৰ বাবে গুৱাহাটীত যেন এটা ভাল প্ৰাইভেট জব পায় ডাঙৰ ল'ৰাটোৱে গেট এক্সাম দিব 13 তাৰিখে তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে মই ৰীনাক অনুৰোধ কৰিলো যাতে এই বিষয়কেইটালৈ প্ৰাৰ্থনা কৰে মঞ্জুমা বেগম প্ৰাৰ্থনা কৰিম প্ৰেজ দ্য লৰ্ড হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছো যিমান ধন্যবাদ দিলেও কম হয় কিয়নো আপুনি আমাৰ জীৱনক কিমান আশীৰ্বাদ কৰিছে হে পৰম পবিত্ৰ পূজনীয় পিতা আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো মঞ্জুমা
মঞ্জুমা বেগমৰ কাৰণে প্ৰভু তেওঁৰ হাজবেণ্ড পিতা নুৰুল হকক কেনে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ তেওঁ আপোনাৰ ডেকা যিমান দায় দুখ অপৰাধ কৰিছে নুৰুল হক পিতা পৰমেশ্বৰ এই অপৰাধটো ক্ষমা কৰি দিয়ক বেয়া বস্তু পান কৰা প্ৰভু ঘৰত অশান্তি কৰা কাজিয়া পেচাল কৰা এই চব ভাৱৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ে যি চাতানে আজি তাৰ গাত ধৰিছে আৰু বেয়া বস্তু পান কৰি পেলাই পৃথিৱীৰ ৰংগ ৰখত মতলি আছে সেই পবিত্ৰ ঈশ্বৰ এই সন্তানৰ লুকাই থকা পাপ স্বীকাৰ কৰিব পৰা নাইকিয়া এই চব পাপৰ পৰা আপুনি মুক্তি কৰি দিয়ক প্ৰভু যীশুৱে কৈছে জাকব 4:7 পদত এতেকে তোমালোকে ঈশ্বৰৰ বহিবুত হোৱা কিন্তু চাতানৰ প্ৰতিৰোধ কৰা তাতে ই তোমালোকৰ পাপ পলাই যাবা হেৰি অহুচি আত্মা পাপ আত্মা চব নুৰুৰ হক গাপা সৰন্ত ওলাই পেলাই যোৱা বেয়া বস্তু পান কৰা আত্মা চা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা নাজৰত প্ৰভু যীশুৰ নামৰ পৰা মদ ভাং বিড়ি চিগাৰেট খোৱা আত্মা কৰ্ষাপ আত্মা যীশুৰ নামৰ পৰা লৈ যা তাৰ শৰীৰটো নষ্ট কৰা আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দূৰে যা অ পবিত্ৰ ঈশ্বৰ আপুনি আহক প্ৰভু আপুনি সন্তানটো ৰিপেণ্ট হ'ব কেনে দিয়ক মন পৰিৱৰ্তন হ'ব কেনে দিয়ক আজি বস্তু চব পান কৰিছে এই বস্তু পৰা তেওঁক মুক্তি কৰি দিয়ক প্ৰভু আপুনি আজাদ কৰি দিয়ক অ পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু হাজবেণ্ড ৱাইফৰ ভিতৰত মৰম থাকিব কেনে দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক অ হালেলুয়া পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা লোক প্ৰভু এই সন্তান মই আপোনাৰ হাতত থুদাই দিছোঁ দীপা চেতিয়া কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তাৰ মনটো ভাল লগা থকা নাই অ হালেলুয়া পবিত্ৰ ঈশ্বৰ দীপা চেতিয়াৰ এটি অপৰাধটো ক্ষমা কৰি দিয়ক শৰীৰৰ অভিলাষ মনৰ অভিলাষ সংসাৰৰ অভিলাষ কৰাৰ কাৰণে ভুল ভাটি যদি কিবা কৰিছে আপুনি জানে প্ৰভু আপোনাৰ ওচৰত উদং আছে তাইৰ সকলো ভুল পান্তি ক্ষমা কৰা সকলো পাপৰ পৰা মুক্তি কৰি দিয়া যি চাতানে আজি মনৰ দুখ বেজাৰ আনি পেলাই দিছে অ পবিত্ৰ ঈশ্বৰ এই দুষ্ট আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা মনত বেজাৰ আনি পেলাই দিয়া দুখ আনি দিয়া চাতানী আত্মা চা যীশু খ্ৰীষ্টৰ পৰা দীপা চেতিয়া জীৱনৰ পৰা চাতান্ত ওলাই যা মন ডিষ্টাৰ্ব কৰি দিয়া আত্মা যীশু খ্ৰীষ্টৰ পৰা লৈ যা আৰু মন খেলি মেলি কৰি থকা আত্মা চা চাতান্ত ওলাই যা অনাত্ম ভাৱনা চিন্তা কৰা আত্মা যীশুৰ নামৰ পৰা ওলাই দূৰে যা অ পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহা পাব আপোনাৰ পবিত্ৰ হাতৰ ৰাখি দিয়ক আপুনি তাক মনটো শান্তি হ'ব কেনে দিয়ক আপুনি আনন্দ হ'ব কেনে দিয়ক কিয়নো আপোনাতে শান্তি আৰু আনন্দ আছে প্ৰভু যীশুৰ নামৰ পৰা তুমি শান্তি পোৱা যীশু খ্ৰীষ্টৰ পৰা তুমি শান্তি পোৱা অ হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক বিশ্বাসত থাকিব আত্মা থাকি ধন্যবাদ দিয়ে আপোনাৰ ওচৰত চাপিব পাৰিব অ পবিত্ৰ ঈশ্বৰ তাৰ সকলো চিন্তা দুখ কষ্ট আপুনি লৈ লওক প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পুষ্পা চামুৱা কেনে প্ৰাৰ্থনা কৰিছোঁ তাৰ ডাঙৰ ছোৱালীজনী কেনে পিতা পৰমেশ্বৰ যিটো আপুনি আশীৰ্বাদ কৰা কেনে তেওঁ সুস্থ হৈ পেলাই গৈছে কোভিড আছিলে আৰু ফিভাৰ কল্ড আছিলে প্ৰভু তেওঁ সুস্থ কৰা কেনে আপোনাক ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক পুষ্পা সমূহৰ ওপৰত আশীৰ্বাদ কৰক তেওঁৰ ল'ৰা ছোৱালীৰ ওপৰত আপুনি আশীৰ্বাদ কৰক আপোনাৰ শান্তি আনন্দ কোনো দুখ কষ্ট বেমাৰ আজাৰ তেওঁলোকৰ জীৱনত আহিব কেনে দিয়ক তেওঁলোকে বিশ্বাসী হ'ব পাৰিব আপোনাৰ ওচৰত চাপিব ধন্যবাদ দিব পাৰিব এনেকৈ আশীৰ্বাদ কৰক তেওঁলোকৰ বিশ্বাস বাঢ়িব কেনে আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছোঁ মিতালী দ্বাৰা কেনে প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ হাজবেণ্ডৰ কাৰণে দীপা বৰুৱা কাৰণে প্ৰভু যিটো পিতা পৰমেশ্বৰ বেয়া বস্তু খাই পেলাই এলকহল খাই পেলাই থাকে অ পবিত্ৰ ঈশ্বৰ এই সন্তান চব যিটো অশান্তি আত্মা আজি এই প্ৰত্যেক ঘৰে ঘৰে পিতা এইটো অশান্তি আত্মা চাতানে ধৰি পেলাই আছে আৰু মদ ভাং বিড়ি চিগাৰেট খোৱা আত্মা চা অহুচি আত্মা কাজিয়া পেচাল কৰা আত্মা চা যীশু খ্ৰীষ্টৰ পৰা যা দীপেন বৰুৱা গাপা সৰন্ত ওলাই যা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা বেয়া হেবিট থকা আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা নাজৰত প্ৰভু যীশু খ্ৰীষ্টৰ পৰা বেয়া হেবিট চা যীশু খ্ৰীষ্টৰ পৰা যা সৰন্তক মই এতিয়া মই আদেশ দিছোঁ এই সন্তান চব শৰীৰটো এৰি পেলাই যা যীশুৰ নামৰ পৰা যীশু খ্ৰীষ্টৰ মই ঈশ্বৰৰ সন্তান হোৱাকে প্ৰভু যীশু তেজীটোক মই বান্ধি পাৰৰ খেদিছোঁ সৰন্ত ওলাই যোৱা অ হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আজি বস্তু তেওঁ পান কৰিছে তাৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক আৰু ৰিপেণ্ট হ'ব কাৰণে মন পৰিৱৰ্তন বা তেওঁলোকক মাতক প্ৰভু আপুনি মাতক আৰু আপোনাৰ চৰণত থাকিব দিয়ক আৰু তেওঁলোকৰ ঘৰত শান্তিৰ আত্মা দিয়ক অ পবিত্ৰ ঈশ্বৰ আৰু তেওঁলোকৰ জীৱনত যিমান অশান্তি আত্মা বা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক আপুনি আজাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ মিতালী দ্বাৰা কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ যি ব্ৰংকাইটিছ বেমাৰ তাৰ জীৱনত আছে
আৰু পবিত্ৰ ঈশ্বৰ আপুনি তেওঁক আশীৰ্বাদ কৰি দিয় তাৰ গাত থকা যিমান বনকাইটি সব যীশু খ্ৰীষ্ট নাপা ওলাই দূৰে যা যীশু খ্ৰীষ্ট নাপা ওলাই পেলাই দূৰে যা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰা তাৰ যে প্ৰভু পৰমেশ্বৰ আপুনি সুস্থ কৰা আপোনাৰ এটু পা তেজ কালভাৰীৰ তেজটো টুপা টুপ তাৰ গাত পৰিব দিয় আপুনি হিলিং কৰি দিয়া প্ৰভু যীশুৰ নামত যিমান বনকাইটি সব প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যা যীশু খ্ৰীষ্ট নাপা সুস্থ হৈ যা যীশু খ্ৰীষ্ট নাপা সুস্থ হৈ যা প্ৰভু তাৰ মুখৰ ব্লাড সব ওলাব কেনে দিয়া টোটেল হিলিং কৰি দিয়ক কিয়নো আপুনি হিলাৰ হয় আপুনি চংগাই কৰ্তা ঈশ্বৰ হয় সুস্থকাৰী ঈশ্বৰ হয় প্ৰভু মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপুনি তাক সুস্থতা আপুনি তেওঁক দান কৰা প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ পিতা পৰমেশ্বৰ তেওঁলোকৰ পূৰ ফেমিলি কাৰণে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপুনি আশীৰ্বাদ কৰা অল্পনা ৰাভা কাৰণে প্ৰভু পৰমেশ্বৰ প্ৰাৰ্থনা কৰিছোঁ তাৰ হাজবেণ্ড পিতা পৰমেশ্বৰ এপ্লাই কৰিছে ভলেণ্টিয়াৰ দিছে আৰু প্ৰভু পৰমেশ্বৰ তেওঁলোকৰ ওপৰত পিতা আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি আশীৰ্বাদ কৰাকে ইমান বছৰ তেওঁলোকে চাকৰি কৰিলে আৰু এতিয়া ভলেণ্টিয়াৰ দিছে আৰু প্ৰভু গুৱাহাটীত এটা ভাল জব এটা প্ৰাইভেট জব পাব কেনে আপুনি তেওঁলোকক ৰাস্তা খুলি দিয়ক তেওঁলোকৰ যিমান বাধা বিঘিনি সমস্যা আত্মাচা যীশুৰ নামৰ পৰা ওলাই যা যিমান বন ৰাস্তা আছে ভাল জব পাবকে নিদিয়া যীশুৰ নামৰ পৰা সকলো বন ৰাস্তা খুলি দূৰে যা ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক অল্পনা ৰাভা পিতা পৰমেশ্বৰ তেওঁৰ হাজবেণ্ডৰ কাৰণে আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ ভাল জব এটা পাব কেনে যিটো নিজৰ ল'ৰা ছোৱালী মিছেছক পোহপালন দিব পাৰিব এনেকা আশীৰ্বাদ কৰক লগতে তেওঁলোকৰ ঘৰত শান্তি আনন্দ দিয়া বিশ্বাসত থাকিব ধাৰ্মিক জীৱন যাপন কৰিব পাৰিব আপোনাক জানিব কেনে আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছোঁ ডাঙৰ ল'ৰাটো পিতা পৰমেশ্বৰ গেট এক্সাম দিব কেনে আছে ফেব্ৰুৱাৰী 13 তাৰিখে পিতা তেওঁৰ কেনে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেই ল'ৰাটো পৰীক্ষা টাইমত কোনো বেমাৰ আজাৰ হ'ব কেনে নিদিব আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক জ্ঞান বুদ্ধি দিয়ক আৰু যিটো পঢ়িব লগা আছে পঢ়া টাইমত আপুনি তেওঁক আশীৰ্বাদ কৰিব ও পবিত্ৰ ঈশ্বৰ আপুনি আশীষ কৰিব পিতা পৰমেশ্বৰ যেতিয়া পৰীক্ষা দিব কেনে বা ভাল মাৰ্কেদি পাছ কৰিব পাৰিব আৰু আগবাঢ়ি ওলাব পাৰিব যি আশা কৰিছে তো পুৰা হ'ব কেনে আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ আৰু অনুগ্ৰহ কৰাৰ কাৰণে প্ৰাৰ্থনা নাজৰা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ Praise the Lord. ইয়াতে সিষ্টাৰ অনিমা গৈ পাই তেখেতৰ মাদাৰ ইন ল তেখেতৰ নহয় অনিমা গৈ পাই তেখেতৰ বোৱাৰী নামটো দিয়া নাই তেখেতৰ জ্বৰ হৈ আছিলে আৰু তেখেতৰ জ্বৰ হোৱা সময়তে আমাৰ এই প্ৰগ্ৰামটো তেওঁ চাই আছিলে আগতেও চাই কিন্তু মিছেছ অনিমা গৈ পাই তেখেতৰ বোৱাৰীয়ে যেতিয়া এইটো প্ৰগ্ৰামটো চাই আছিলে জ্বৰ হোৱা সময়তে প্ৰগ্ৰামটো লগাই তেওঁ চাই আছিলে আৰু প্ৰাৰ্থনা যেতিয়া কৰা গ'ল এই প্ৰাৰ্থনাত তেওঁ নিজেও প্ৰাৰ্থনা কৰিলে মনোযোগ দিলে আৰু তাৰপিছতে তেখেতে সাক্ষ্য দিছে আজি নামটো তেখেতে উল্লেখ কৰা নাই তেতিয়াও জ্বৰৰ পৰা বেহৰবাৰী গুৱাহাটী বেহৰবাৰীৰ পৰা তেখেতে আমাক এইটো অনুৰোধ দিছিলে সাক্ষ্য দিছিলে তেওঁ এই জ্বৰ লগে লগে প্ৰাৰ্থনাৰ পিছত তেওঁৰ জ্বৰটো কমি গ'ল আমেন প্ৰেজ দ্য লৰ্ড আকৌ নগাঁৱৰ পৰা এগৰাকী বাইদেউ তেখেতৰ নামটো চম বৰুৱা নামটো মই উল্লেখ কৰিব বিচৰা নাই তেখেতো এনেদৰে নাৰ্ভৰ বেমাৰ হৈ আছিলে বহু দিনৰ পৰা নাৰ্ভৰ বেমাৰ আৰু আমালৈ প্ৰাৰ্থনা অনুৰোধ পঠিয়াইছিলে নাৰ্ভ বেমাৰ হ'লে বিষ হয় আৰু আমি প্ৰাৰ্থনা কৰিছিলোঁ আৰু তেখেতে সেই নাৰ্ভৰ বেমাৰৰ পৰা মুক্তি পালে সাক্ষ্য দিয়া নাছিলে কিন্তু যোৱা দুদিনমান আগতে তেখেতে ফোন কৰি জনালে যে তেখেতৰ এই কোভিডৰ দৰে কিবা অসুবিধা লাগিছিলে কোভিড নহয় কিন্তু জ্বৰ অনুভৱ হৈছিলে কাহ হৈ আছিলে আৰু তেখেতে আমাৰ এই ৰেকৰ্ডিং প্ৰগ্ৰামটো তেওঁ চাই আছিলে ৰেকৰ্ডিং প্ৰগ্ৰাম চাই তেওঁ শুই গ'ল জ্বৰ ভাৱ আছিলে গা বিষ আছিলে আৰু বেমাৰ আছিলে শুই গ'ল আৰু ৰাতিপুৱা তেওঁ যেতিয়া উঠিছে ৰাতিপুৱা উঠাত তেখেতৰ এই জ্বৰ গা বিষ সকলোবিলাক আঁতৰি গ'ল প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে এই প্ৰগ্ৰামত ভাগ যদিও লোৱা নাছিলে যদিও ৰেকৰ্ডিং প্ৰগ্ৰাম তেওঁ চাইছিলে তথাপিও ঈশ্বৰে আশীৰ্বাদ কৰিছে এইটো হৈছে বিশ্বাস গতিকে আপোনাৰ যদি বিশ্বাস থাকে আপুনি প্ৰাৰ্থনা যোগেদি এইদৰে সুস্থতা লাভ কৰিব আৰু যেতিয়া আপোনাৰ জীৱনত ঈশ্বৰে আচৰিত কাম কৰে সাক্ষ্যৰ যোগেদি আমাক জনাব এই আমি আপোনালোকলৈ অনুৰোধ কৰিলো আমি প্ৰাৰ্থনা কৰিম বহুতৰ ইয়াতে প্ৰাৰ্থনা ৰিকুৱেষ্টবিলাক আহিছে
অনিমা গৈপাই ষ্টমাক পেইনিং পেট বিষাই আছে অম্বেশ্বৰ পেৰালাইটিক পেচেণ্ট শ্ৰীমতী মায়া বৰঠাকুৰ তেখেতৰ হাজবেণ্ড সুৰেশ শৰ্মা বহুদিনৰ ধৰি কিডনী বেমাৰ হৈ আছে আৰু 1.5 বছৰ ধৰি ডায়ালাইচিছ কৰিছে সুস্থতাৰ বাবে ৰীনা নাৰ্জাৰী গোটেই গা বিষ এক চাইডৰ বিষ হৈছে গা মূৰৰ বিষ চকুৰ প্ৰব্লেম আছে আমি প্ৰাৰ্থনা কৰিম হালেলুয়া 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 পবিত্ৰ ঈশ্বৰ পিতা ধন্যবাদ দিছো সুন্দৰ সময় দিয়াৰ কাৰণে আৰু বাবু আজি আমি যি এই সহভাগিতা পাইছো আৰু বাবু যি আচৰিত কাৰ্য তোমাৰ সন্তানসকলৰ জীৱনত তুমি কৰিছা তাৰ বাবে ধন্যবাদ দিওঁ প্ৰভু এইটো সকলো তোমাৰ যোগেদি সম্ভৱ কিয়নো বাবু তুমি আচৰিত কাম কৰতা ঈশ্বৰ মিৰাকল কৰতা প্ৰভু তুমি সকলোৰে জীৱনত मिराकल कर दिया इसलिए परमेश्वर मैं आपको धन्यवाद देता हूँ प्रभु ये जो प्रभु इस प्रोग्राम में जितने भी लोग अभी ज्वाइन कर रहे हैं पिता मैं प्रार्थना करता हूँ प्रभु अलग अलग स्टेट से अलग अलग जगह से प्रभु लोग इस प्रोग्राम में अटेंड कर रहे हैं पिता मैं दुआ करता हूँ प्रभु हर एक भाई बहन का ऊपर आपका आशीष रहने दीजिएगा जो विश्वास के साथ ये प्रोग्राम को प्रभु यूट्यूब में प्रभु देखेंगे और प्रभु जो अभी लाइव में है प्रभु हर एक का जीवन में आपका आशीष और अनुग्रह और आपका जो हीलिंग चंगाई उनका जीवन में आने दे पिता मैं दुआ करता हूँ जो पिता इस समय अनिमा गोइपाई जो पेट का दर्द से जो पीड़ित है यीशु मसीह का नाम से हर एक बीमार से आप चंगी हो जाओ यीशु मसीह का नाम से जो भी पेट का बीमार हो रहा है जो भी पेट का तकलीफ हो रहा है यीशु मसीह का नाम से हर एक किस्म का स्टमक पेनिंग अभी चंगे हो जाओ यीशु मसीह का नाम से मैं दुआ करता हूँ अम्बेश्वर जो पैरालाइटिक पेशेंट है मैं प्रार्थना কৰিছো পিতা অম্বেশ্বৰৰ কাৰণে প্ৰভু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁৰ জীৱনত কৰিয়া সকলো ভুল বান্তিবিলাক তুমি ক্ষমা কৰি তেওঁ খুশি আৰু পবিত্ৰ কৰা যিমান দুষ্ট আত্মাবিলাক পেৰালাইটিক বেমাৰ কৰি থকা সাধাৰণ আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত অম্বেশ্বৰৰ গাৰ পৰা দুষ্ট আত্মাবিলাক পেৰালাইচিছ কৰি বিছনাত পেলাই থব বিচাৰা সাধাৰণ যীশুৰ নামত এৰি দে প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা তুমি 38 বছৰ ৰোগীজনক তুমি বেদচেদা পুখুৰীৰ পৰা সুস্থতা প্ৰদান কৰি তুলিছিলা আৰু কৈছিলা তোমাৰ হত্যা তুমি ঘৰলৈ যোৱা প্ৰভু তেওঁ লগে লগে আৰাম পাই নিজৰ ঘৰলৈ খুচকাৰি গৈছিলে 38 বছৰ বা খুচকাৰিব নোৱাৰাজনে যদি প্ৰভু খুচকাৰিব পাৰে এই অম্বেশ্বৰ প্ৰভু তেওঁ যি পেৰালাইটিক হৈ আছে তুমি তেওঁক সুস্থতা প্ৰদান কৰা যি বিশ্বাসৰে তেখেতৰ পত্নী আমলে ফোন প্ৰভু প্ৰাৰ্থনা বিচাৰিছে প্ৰাৰ্থনা পঠাইছে তেওঁক তুমি আশীৰ্বাদ দান কৰা শ্ৰীমতী মায়া বৰঠাকুৰৰ কাৰণে মই প্ৰাৰ্থনা কৰি তেখেতৰ হাজবেণ্ড প্ৰভু যি সুৰেশ তেওঁ বাবু আজি 1.5 বছৰ ধৰি ডায়ালাইচিছ কৰি থকা হৈছে তেখেতৰ কিডনী অসুবিধা আছে প্ৰভু তেওঁলোকৰ ভুল বান্তিবিলাক ক্ষমা কৰি দিয়া আৰু যি বেমাৰ বাবু তেওঁলোকৰ জীৱনত আহিছে এই বেমাৰৰ পৰা তেওঁলোকে যে মুক্তি পায় যীশু খ্ৰীষ্টৰ নামেৰে সাধাৰণ আত্মাবিলাক যিমান দুষ্ট আত্মাবিলাক আছে ওলাই যাবৰ কাৰণে আজ্ঞা দিছো সুৰেশ শৰ্মা জীৱনৰ পৰা তেওঁৰ জীৱনত কিডনী প্ৰব্লেম হৈ আছে কিডনীটো ফেইলাৰ কৰিবৰ কাৰণে যি দুষ্ট আত্মাই লাগি আছে প্ৰভু যীশু নামত এতিয়া ওলাই যা তেওঁৰ জীৱনৰ পৰা যিমান ডায়ালাইচিছ কৰাটো এইটো কৰি থকা এইটো বন্ধ হ'বলৈ নিদিয়া এইটো সুস্থতা আহিব নিদিয়া সাধাৰণ এৰি দে প্ৰভু তুমি আশীৰ্বাদ কৰা যি বিশ্বাসেৰে প্ৰভু তোমাৰ সন্তানে আবা যিটো প্ৰাৰ্থনা অনুৰোধ পঠাইছে প্ৰভু তুমি কাম কৰা এইটো ডাঙৰ মিৰাকল তেওঁলোকৰ জীৱনত কৰা তুমি যে সত্য ঈশ্বৰ হয় তাক জানিবৰ কাৰণে প্ৰভু তেওঁৰ কিডনী দুটা যদি প্ৰভু কিবা বেমাৰ আহিছে কিবা যদি প্ৰভু নষ্ট হৈছে তুমি সকলো নতুনকৈ সৃষ্টি হ'বলৈ দিয়া ৰিক্ৰিয়েট কৰা প্ৰভু যীশুৰ নামত সুস্থ হওক যিটো ডায়ালাইচিছ কৰাবিলাক বন্ধ হওক প্ৰভু যীশুৰ নামত তুমি আশীৰ্বাদ কৰিবা ৰীনা নাৰ্জাৰী প্ৰভু তেওঁ যি প্ৰাৰ্থনা বিচাৰিছে তেওঁ এক চাইড বিষ আছে প্ৰভু তুমি আশীৰ্বাদ কৰা মূৰৰ বিষ আৰু চকুৰ প্ৰব্লেম আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলো বেমাৰবিলাক ওলাই যাওক ৰীনা নাৰ্জাৰী জীৱনৰ পৰা সকলো বেমাৰবিলাক ওলাই যাওক প্ৰভু যীশু খ্ৰীষ্টৰ নামত তুমি আশীৰ্বাদ কৰা তেওঁৰ জীৱনত তুমি কাম কৰা যি এফালে বিষ আছে প্ৰভু বিষৰ পৰা তুমি তেওঁক মুক্তি দিয়া যাতে অতি সোনকালে তেওঁ বেমাৰৰ পৰা মুক্তি পায় তেওঁ মূৰৰ বিষটো তুমি সুস্থ হ'বলৈ দিয়া চকুৰ শক্তিটো প্ৰভু কমি গৈছে পাৱাৰবিলাক যিকোনো প্ৰভু অসুবিধা আছে তুমি তাতে আশীৰ্বাদ দান কৰিবা প্ৰাৰ্থনা কৰিছো শ্ৰী ইনুছ কাছো তেখেতৰ ছোৱালী প্ৰভু স্মৃতা আৰু লগতে নিকিতা জয়েল তেওঁলোকৰ পঢ়া শুনাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে লগতে প্ৰভু তেওঁলোকৰ কাৰণে যি প্ৰয়োজনীয়তাবিলাক যেন প্ৰভু পিতৃয়ে আনিব পাৰে তুমি তেওঁলোকক সামৰ্থ্য দান কৰা হয় প্ৰভু তুমি তেওঁলোকক দায়িত্ব দিছা এতিয়া ল'ৰা ছোৱালী দিছা আৰু ল'ৰা ছোৱালীকেইটা পঢ়া শুনাৰ কাৰণে তেওঁলোকক দেখভাল কৰিবৰ কাৰণে তেওঁলোকক খোৱা বোৱাৰ কাৰণে যিকোনো বস্তু লাগে পিতৃয়ে যেন প্ৰভু আনিব পাৰে তুমি তেনে সামৰ্থ্য দান কৰা পিতৃ ঈশ্বৰ নিবেদিতা লগতে প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ প্ৰত্যেকজনক তোমাৰ হাতত সদায় দি আছো এই প্ৰাৰ্থনা দয়ালু প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনালো আমেন 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 আমি এতিয়া ৰীনা কাকো দিছো কেইজনমান ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰু এইকেইজনৰ পিছতে আমি অনলাইন যিসকল আছে তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিম অনলাইনত যি ব্যক্তিসকল আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম ইয়াতে এই তিনিজন ব্যক্তিৰ বাবে ৰীনাই প্ৰাৰ্থনা কৰিব নিবেদিতা বৰুৱা তেখেতে 1000 টকা দান দিছে আৰু নিবেদিতা তেখেতৰ ভনীয়েকে 500 টকা দান দিছে
শুভলতা শইকীয়া তেখেতে 10,000 টকা পঠাইছে আৰু ভৱেশ বৰকাকতি ডাঙৰীয়া 500 টকা পঠাইছে এই চাৰিজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিব নাই হালেলুয়া আমাৰ প্ৰাৰ্থনা কৰি দিম এতিয়া আমাৰ নিবেদিতা বৰুৱা আৰু তেওঁ গ্ৰাছ ফাউণ্ডেশ্যনৰ কাৰণে তাই 10,000 টকা দান দিছে ঈশ্বৰৰ কামৰ কাৰণে প্ৰেছ চেণ্টাৰটো বনাবৰ কাৰণে তাৰপিছত নিবেদিতা ভনীয়েকে নিবেদিতাৰ ভনীয়েকে দিছে 500 rupees তাৰপিছতে দিছে সুবলতা শইকীয়া সৰি ক্ষমা কৰিব নিবেদিতা বৰুৱাই দিছে 1,000 rupees আৰু তেওঁ ঈশ্বৰৰ কাম কৰিবৰ কাৰণে ঈশ্বৰৰ প্ৰাৰ্থনা গোটৰ কাৰণে সহায় কৰিছে তাৰপিছতে নিবেদিতাৰ চিষ্টাৰে দিছে 500 rupees আৰু সুবলতা শইকীয়া তেওঁ 10,000 দিছে এটিকে সহায় কৰিছে লগতে ভৱেশ বৰকাকতি তেওঁ 500 দিছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি দিম Praise the Lord, hallelujah. পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা আপোনাক ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে হে পবিত্ৰ ঈশ্বৰ হে স্বৰ্গ আকাশ পৃথিৱী বনতা মালিক পুনৰ আপোনাৰ পবিত্ৰ নামত আঁঠুকাৰি প্ৰণিপাত কৰিছো প্ৰাৰ্থনা কৰিছো প্ৰভু এই সন্তান চবে যি চবে আজি দান দক্ষিণা দি পেলাই আপোনাৰ পৰিচৰ্য কামত সহায় কৰিছে তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো নিবেদিতা বৰুৱা প্ৰভু পৰমেশ্বৰ লগতে তেওঁৰ ভনী পিতা পৰমেশ্বৰ তেওঁলোকে যিমান দান দক্ষিণা দিছে আৰু সুবলতা শইকীয়া আৰু ভৱেশ বৰকাকতি তেওঁলোকে আপোনাৰ দেখা জানি অনজানা কৰা দায়িত্ব কৰা তেওঁলোকৰ পাপ অপৰাধটো আপুনি ক্ষমা কৰক শৰীৰৰ অভিলাষ মনৰ অভিলাষ সংসাৰৰ অভিলাষ কৰা পাপ অপৰাধ দুখ দায় যিমান কৰিছে পিতা আপোনাৰ দেখা যিমান পাপ অপৰাধ কৰিছে ক্ষমা কৰি সুচি পবিত্ৰ কৰক এই মই যি দান আগবঢ়াইছে এই দান চব পৃথিৱীৰ বস্তুৱে অসুচি হ'ব পাৰে অ পবিত্ৰ ঈশ্বৰ আপোনাৰ পবিত্ৰ হাত লগাই সুচি পবিত্ৰ কৰি দিয়ক আৰু এই দানটো আপুনি গ্ৰহণ কৰে আপোনাৰ পৰিচৰ্য কামত আপুনি লগা প্ৰভু পৰমেশ্বৰ যি সন্তান চবে দান দিছে তেওঁলোকৰ ইনকামৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক প্ৰভু তেওঁলোকৰ ৰাস্তা খুলি দিয়ক আপুনি তেওঁলোকৰ টকা পইচাৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক কেতিয়াও যে তেওঁলোকৰ কমি হ'ব কাৰণে দিব বৰঞ্চ পিতা তেওঁলোকৰ মঞ্চ কোমল কৰি দিয়ক হাত খুলি যায় যিমান দুখী দৰিদ্ৰ মাউৰা বিধৱা চব আছে এনেকুৱা সহায় কৰিব পাৰিব এনেকুৱা আশীৰ্বাদ কৰি দিয়ক অ পবিত্ৰ ঈশ্বৰ যিটো আপোনাৰ চৰণত দান আগবঢ়াইছে তাৰপৰা 1000 গুণ অধিক আপুনি তেওঁলোকক দান কৰক ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ কৰাৰ কাৰণে লোক সন্তান যুৱক আৰু এই দান আপোনাৰ চৰণত সুদাই দিছো প্ৰাৰ্থনা নাজৰাত প্ৰভু যীশুৰ নামত খুজিছো আমেন আমেন প্ৰেজ দ্য লৰ্ড আমি প্ৰাৰ্থনা কৰিম যিসকল ব্যক্তি অনলাইনত আছে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম কোনোবা জাৰ্নি কৰি আছে তথাপিও প্ৰগ্ৰামত জইন কৰিছে মল্লিকা শৰ্মা সিস্টাৰ আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক আপুনি জাৰ্নিত আছে ঈশ্বৰে যে নিৰাপদে আপোনাৰ গন্তব্যস্থানত লৈ উপস্থিত কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিম হালেলুয়া 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 প্ৰেজ দ্য লৰ্ড আমি প্ৰাৰ্থনা কৰিছো পিতৃ ঈশ্বৰ এই সময়ত যিমান ভাই ভনীসকলে ইয়াতে অনলাইনত প্ৰভু জইন কৰিছে আমাৰ এই প্ৰগ্ৰামত প্ৰভু লাইভত আছে আৰু লগতে যিসকল প্ৰভু পিতা এতিয়া ইউটিউবতো প্ৰভু এই ভিডিঅ' চাই আছে মই তেওঁলোকৰ প্ৰত্যেকজনৰ বাবে তোমাৰ ওচৰত নিবেদন কৰো পিতৃ ঈশ্বৰ তোমাৰ পবিত্ৰ তেজেৰে অনলাইনত থকা ভাই ভনী সকলোৰে পাপ অপৰাধবিলাক তুমি ক্ষমা কৰি দিয়া যদিও প্ৰভু আমি তেওঁলোকক নাজানো কিন্তু তেওঁলোকক তুমি জানা তুমি তেওঁলোকৰ প্ৰত্যেকজনৰ পাপ অপৰাধ তুমি ক্ষমা কৰি দিয়া যীশু খ্ৰীষ্ট নামেৰে দুষ্ট আত্মাবিলাকক মই আজ্ঞা দিছো তেওঁলোকৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে শয়তান আত্মাবিলাক এই সময়ত তেওঁলোকৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্ট নামেৰে অভাৱ অভিযোগ বেমাৰ আজাৰ পৰা শয়তান আত্মাবিলাক তেওঁলোকৰ পৰিয়ালত অভাৱ অভিযোগ আনি দিয়া সমস্যা আনি দিয়া দুৰ্ঘটনা ঘটাই দিয়া শয়তান আত্মাবিলাকক মই খেদাই আছো যীশু খ্ৰীষ্ট নামেৰে প্ৰভু তুমি আহা এই প্ৰগ্ৰামত ভাগ লওঁতা যিমান ভাই ভনীসকল আছে প্ৰভু প্ৰত্যেকৰ ওপৰত আশীৰ্বাদ কৰিবা এই ভিডিঅ' প্ৰভু যিসকলে ইউটিউবত চাব তেওঁলোকৰ জীৱনতো সেই একেই আশীৰ্বাদ কাম কৰিব কাৰণে দিবা যি ব্লেছিং প্ৰভু এতিয়া অনলাইনৰ যোগেদি তোমাৰ সন্তানসকলৰ জীৱনত তুমি দি আছা সেই একেই ব্লেছিং ইউটিউবত হ'ব তুমি দান কৰিবা আৰু প্ৰত্যেকৰ জীৱনত কাম কৰিব কাৰণে দিবা প্ৰাৰ্থনা কৰিছো প্ৰভু যীশু এইখিনি সময়ত জুৰি নাথ তেখেতৰ প্ৰভু দিছো পিতা
প্ৰভু তেওঁ মোমায়েকৰ বাবে প্ৰাৰ্থনা বিচাৰিছে সন্তান প্ৰাপ্তিৰ বাবে প্ৰভু মই প্ৰাৰ্থনা কৰো জুৰিনাথ চিষ্টাৰৰ যি মামা আছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁলোকৰ বিবাহ হোৱা সময় হ'ল প্ৰভু কিন্তু তেওঁলোকৰ সন্তান হোৱা নাই তুমি তেওঁলোকক আশীৰ্বাদ কৰি দিয়া জুৰিনাথ চিষ্টাৰ প্ৰভু তেওঁৰ যি মা দেউতাৰ বেমাৰ আজাৰবিলাক দূৰ হ'বৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰাৰ্থনা কৰিছো পিতা অঞ্জু সোণোৱাল তেখেতৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ ছোৱালীজনী পঢ়া শুনা ভাল হ'বৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু তুমি তেওঁৰ ওপৰত ব্লেছিং কৰি দিয়া যাতে ছোৱালীজনী পঢ়া শুনা ভাল হয় আৰু প্ৰভু ভাল পঢ়ি শুনি প্ৰভু এটা ভাল ষ্টাব্লিছ হ'ব পাৰে তুমি তেনে আশীৰ্বাদ দান কৰা গীতাঞ্জলি শইকীয়া চিষ্টাৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰিবা ৰাজশ্ৰী দুৱাৰা তেখেতৰ ল'ৰা প্ৰভু চাইকেলৰ পৰা পৰি যি ভৰিত প্ৰভু লোহা সোমাইছে প্ৰভু মই প্ৰাৰ্থনা কৰো যিটো প্ৰভু তেওঁ এইটো ঘাঁ লাগিছে এই ঘাঁৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া পিতা যদি তেওঁ প্ৰভু ঘাঁ লোহা সোমাইছে তাতে কোনো সেপ্টিক হ'ব নিদিবা তাতে কোনো বেমাৰ হৈ পিনে প্ৰভু কষ্ট পাবলৈ নিদিবা তুমি আশীৰ্বাদ কৰা ভৰিৰ তলুৱাত প্ৰভু যিটো ঘাঁ লাগিছে যিটো লোহা সোমাইছে তুমি তাতে আশীৰ্বাদ কৰা যি ডক্টৰ ট্ৰিটমেণ্ট কৰিছে তাতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া আৰু এই ঘাঁটো শুকাই যাবৰ কাৰণে কোনো ইনফেকশ্যন হ'বলৈ নিদিবা প্ৰাৰ্থনা কৰিছো প্ৰভু যি জুৰিনাথ তেখেতৰ মা দেউতাৰ বেমাৰ আজাৰবিলাক সম্পূৰ্ণ সুস্থৰ কাৰণে প্ৰভু প্ৰাৰ্থনা বিচাৰিছে প্ৰভু জুৰিনাথৰ মাক দেউতাক যিকোনো প্ৰভু ৰোগত আছে তুমি জানা এই বেমাৰৰ পৰা তুমি তেওঁলোকক দুইজনকে সম্পূৰ্ণৰূপে সুস্থ কৰা প্ৰভু যীশু খ্ৰীষ্টৰ নামত সুস্থ হওক প্ৰভু যীশু খ্ৰীষ্টৰ নামত সুস্থ হওক প্ৰভু তুমি আশীৰ্বাদ কৰা অজয় ৰাভা ব্ৰাদাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা বিশ্বজিৎ বড়োৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা বিশ্বজিৎ বড়ো ব্ৰাদাৰ জীৱনত তুমি কাম কৰা ডামাৰী কমৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা হালেলুয়া প্ৰভু মই প্ৰাৰ্থনা কৰিছো অজয় ৰাভা তেখেতৰ ছোৱালী যি শুভচনা ৰাভা তেওঁ থাইৰয়ড বেমাৰ আছে প্ৰভু যে 8 বছৰৰ পৰা মই প্ৰাৰ্থনা কৰিছো অজয় ৰাভাৰ যি ছোৱালী প্ৰভু 8 বছৰৰ পৰা থাইৰয়ড বেমাৰ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে যিমান থাইৰয়ড বেমাৰবিলাক ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামেৰে শয়তান আত্মাবিলাক এইটো শুভচনা ৰাভাৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু এই সৰু সন্তানটোৰ ওপৰত আশীৰ্বাদ কৰা যি প্ৰভু থাইৰয়ড বেমাৰ দেখা দিছে এই থাইৰয়ড বেমাৰৰ পৰা সম্পূৰ্ণৰূপে তুমি তাক সুস্থতা প্ৰদান কৰা পৰিস্মিতা বৰদলৈ চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰিবা তেখেতৰ সন্তানৰ জীৱনত প্ৰভু তুমি কাম কৰা তেখেতৰ প্ৰভু অতি সোনকালে সুস্থ হ'বৰ কাৰণে যিবিলাক হাইপাৰ প্ৰভু আছে এক্টিভিটি বিলাক নৰ্মেল হ'বৰ কাৰণে প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবৰ কাৰণে দিবা তেওঁৰ হাজবেণ্ডৰ ওপৰত তেওঁৰ লগতে চিষ্টাৰ পৰিস্মিতাৰ ওপৰত তুমি আশীৰ্বাদ কৰা নগেন চন্দ্ৰ নাথৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁৰ যিটো পাব তেওঁৰ চাৰ্ভিচ বিজনেছ আছে তাতে তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰাৰ্থনা কৰিছো বিশ্বজিৎ বড়ো লগতে অঞ্জলি বসুমতাৰী তেওঁলোক নতুনকৈ বিবাহ হৈছে প্ৰভু মই প্ৰাৰ্থনা কৰো তেওঁলোকৰ বিবাহিক জীৱনটো সুন্দৰ হ'বৰ কাৰণে আশীৰ্বাদময় হ'বৰ কাৰণে বিশ্বজিৎ বড়ো আৰু অঞ্জলি বসুমতাৰীৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা তেওঁলোকৰ প্ৰভু পিতা তেওঁলোকে ফলৱান হ'বৰ কাৰণে দিবা তেওঁলোকৰ মাজত মৰম হ'বৰ কাৰণে আৰু সেই মৰমত প্ৰভু তুমি থাকিবা প্ৰাৰ্থনা কৰিছো দীপা চেতিয়া এই চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা অঞ্জু সোণোৱালৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা শ্যাম সোণোৱাল ব্ৰাদাৰৰ ওপৰত আশীৰ্বাদ কৰা ৰমি লস্কৰ চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰিবা যিমান বেমাৰ আজাৰ বিলাক আছে তেওঁ যেন সেই বেমাৰৰ পৰা মুক্তি পায় কিয়নো প্ৰভু যদিও ঔষধ ডক্টৰ আছে কিন্তু প্ৰভু তুমি ডক্টৰ হয় তুমি বেজৰো বেজ হয় প্ৰভু তোমাৰ গাত মৰা চাবুকৰ হাঁচৰ যোগেদি সকলো বেমাৰবিলাক সুস্থ হওক চিষ্টাৰ ৰমি সকলো বেমাৰবিলাক সুস্থ হওক প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলো বেমাৰৰ পৰা আজাদ হওক তেওঁ প্ৰভু নৰ্মেল হয় সুন্দৰভাৱে প্ৰভু আগৰ দৰে প্ৰভু চলিব পাৰিব খোজ কাঢ়িব পাৰিব আৰু কাম কৰিব পাৰিব তুমি আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰিছো এপেলা এলিস চিষ্টাৰৰ ওপৰত তোমাৰ ব্লেছিং থাকিব কাৰণে দিবা তেওঁৰ চাৰ্ভিস বিজনেছত তুমি ব্লেছিং কৰা মমি ডক্টৰৰ ওপৰত আশীৰ্বাদ কৰিবা লগতে প্ৰাৰ্থনা কৰিছো পিতা মল্লিকা শৰ্মা চিষ্টাৰ এখানে জাৰ্নি কৰি আছে প্ৰভু পিতা তুমি আশীৰ্বাদ কৰা এই প্ৰগ্ৰামটো তেওঁ ভাল পায় তোমাৰ বাক্য তেওঁ ভাল পায় আৰু প্ৰভু প্ৰাৰ্থনা ভাল পায় আৰু সেই কাৰণে তেওঁ জাৰ্নিত যদিও আছে তথাপি প্ৰভু তেওঁ প্ৰগ্ৰামটো এটেণ্ড কৰিছে তুমি তেওঁক ব্লেছিং কৰিবা তেওঁৰ জাৰ্নিত তুমি তেওঁৰ লগত থাকা আৰু যলৈ গৈ আছে প্ৰভু নিৰাপদে গৈ নিজৰ গন্তব্যস্থান পাব পাৰিব তুমি তেনে আশীৰ্বাদ দান কৰা কৃষ্ণ বড়োৰ ওপৰত তুমি আশীৰ্বাদ কৰা মমি দত্ত গীতাঞ্জলি শইকীয়া সুমতি ৰাভা তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা প্ৰেমনাথ সংমাৰ ওপৰত আশীৰ্বাদ কৰি দিবা প্ৰভু তেখেতৰ পৰিয়ালৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে তেওঁ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰাৰ্থনা কৰিছো প্ৰভু দিছো যি সুমতি ৰাভাৰ যি স্কুল মিনিষ্ট্ৰী আছে দুটা সন্তান আছে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ যিটো স্কুল মিনিষ্ট্ৰী কৰে প্ৰভু তাক তুমি ব্লেছিং কৰা দুটা সন্তানৰ ভাল ফিউচাৰৰ কাৰণে আশীৰ্বাদ কৰিবা মানসী ৰাভাৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া তেওঁৰ জীৱনত যিমান দুখ কষ্ট অশান্তি আছে সকলোবিলাক দূৰ হ'বৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু মানসী ৰাভাৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিকোনো অভাৱ অভিযোগ সমস্যা দুখ কষ্ট আছে সকলোবিলাক তুমি লোৱা আৰু আশীৰ্বাদ বাকি দিয়া প্ৰাৰ্থনা কৰিছো প্ৰভু এইখিনি সময়তে পিতা হালেলুয়া
ৰিমা চাংমা তেখেতৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া গীতাঞ্জলি শইকীয়া বহুত দুখ অশান্তি বিলাক আছে প্ৰভু তুমি সকলোবিলাক লোৱা আৰু তেওঁৰ জীৱনত শান্তি দিয়া পিতৃ ঈশ্বৰ গীতাঞ্জলি শইকীয়া চিষ্টাৰৰ ওপৰত তোমাৰ ব্লেছিং কাম কৰিব কাৰণে দিয়া তেওঁ যেন অতি সোনকালে এই সমস্যাবিলাকৰ পৰা মুক্তি পায় অ প্ৰভু যীশুৰ নামত স্বৰ্গীয় শান্তি আহিব কাৰণে দিয়া অ হালেলুয়া গীতাঞ্জলি ভনী পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা তেওঁ দুখ কষ্ট চিন্তা সকলো তুমি লোৱা আজি এইখিনি সময়ত তেওঁ প্ৰগ্ৰামত ভাগ লোৱাৰ যোগেদি আজিৰ পৰাই প্ৰভু তেওঁৰ জীৱনত কাম কৰা তুমি হাগ্গাই 2:9 কোৱা নিচিনাকৈ আজিৰ পৰাই মই ব্লেছিং কৰিম আজিৰ পৰা তেওঁৰ জীৱনত কাম কৰা শ্যাম সোণোৱাল ব্ৰাদাৰৰ কাৰণে প্ৰাৰ্থনা কৰো প্ৰভু আজি তেওঁক তুমি আশীৰ্বাদ কৰাৰ কাৰণে 32টা বছৰ প্ৰভু তেওঁক তুমি চলাই আনিছা আজি তেওঁ নতুন দিনত ভৰি দিছে প্ৰভু আৰু এটা নতুন জীৱন তেওঁ পাব নতুন বছৰ তেওঁৰ আগত আছে এই জন্মদিনত মই ভাই শ্যাম সোণোৱালৰ বাবে প্ৰাৰ্থনা কৰিছো পিতা অ হালেলুয়া প্ৰভু তুমি আশীৰ্বাদ কৰা সুৰক্ষা দিয়া পাব দিছো এই প্ৰভু যি দুৰ্লভ এইটো পৃথিৱীখনত তেওঁ চলাফুৰা কৰে ইফালে ফালে যাত্ৰা কৰে তুমি তেওঁৰ লগত থাকিবা আজি এই পবিত্ৰ জন্মদিনত তেওঁক তুমি দীৰ্ঘ জীৱনেৰে তৃপ্ত কৰা তেওঁ বহুত ভাল স্বাস্থ্য তুমি দান কৰা তোমাৰ প্ৰতি ভয় ৰাখিবৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে ভাই শ্যাম সোণোৱালৰ ওপৰত তুমি আশীৰ্বাদ দান কৰিবা এই সন্তানক মই তোমাৰ হাতত সদায় দি আছো ৰেখা আজি প্ৰভু লিন্তা শইকীয়া তেখেতৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেখেতৰ ল'ৰা বিকাশ শইকীয়া তেওঁ SSLC টেষ্ট এক্সাম দি আছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰভু বিকাশৰ কাৰণে প্ৰাৰ্থনা কৰ যিটো এক্সাম দিছে টেষ্ট এক্সাম এইটো ভাল হ'ব কাৰণে যাতে SSLC তেওঁ দিব পাৰে আৰু তাতো যেন পাব ভাল পাব এটা কালাৰফুল মাৰ্ক লৈ পাছ কৰিব পাৰে তুমি তেনে আশীৰ্বাদ দান কৰা ভাৰতী ডেকা চিষ্টাৰ ওপৰত তুমি ব্লেছিং কৰিবা তেখেতৰ হাজবেণ্ড ওপৰত তুমি আশীৰ্বাদ কৰিবা পাব যিবিলাক এডিকশ্যন আছে পিতা স্মকিং ড্ৰিংকিং সকলোবিলাক পাব যীশু খ্ৰীষ্টৰ নামত ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত মই চিষ্টাৰ ভাৰতী তেখেতৰ হাজবেণ্ডৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো লগতে তেখেতৰ ছোৱালী সুভাষিনীৰ ওপৰত তুমি আশীৰ্বাদ কৰা ভাল স্বাস্থ্য তুমি দিয়া পিতা তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰি পাব দিছো পিতা তেওঁৰ জীৱনত তুমি কাম কৰা পিতা যিমান পাব তেওঁৰ শৰীৰত পাব বেমাৰ আজাৰবিলাক আছে সকলো তুমি লোৱা আৰু তোমাৰ শান্তি বাকী দিবা পিতা দীপা চেতিয়াৰ ওপৰত আশীৰ্বাদ কৰা লগতে প্ৰাৰ্থনা কৰিছো পাব অঞ্জুলা চেতিয়া চিষ্টাৰৰ ওপৰত ব্লেছিং কৰিবা কল্পনা ওপৰত আশীৰ্বাদ কৰা ৰাজা পেগুৰ ওপৰত আশীৰ্বাদ কৰা পিতা হালেলুয়া প্ৰভু দিছো তেখেত অল ইণ্ডিয়াত যিটো প্ৰভু এক ইণ্টাৰভিউ দিছে ইণ্টাৰভিউটো পাছ কৰিবৰ কাৰণে ৰাজা পেগুৰ ওপৰত আশীৰ্বাদ কৰা যাতে প্ৰভু তেওঁ অল ইণ্ডিয়াৰ ইণ্টাৰভিউটো পাছ কৰি তাত জব পায় ৰাজা পেগুৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া मैं दुआ करता हूं मनोज राज भाई के लिए प्रभु जो इस समय हमारे साथ जुड़े हैं पितृ मैं दुआ करता हूं उनका आप उसका आशीष दे पिता उनको आप चलाइए प्रभु वो आपको जानना चाहते हैं प्रभु बाइबल में आपने कहा है जो मुझे चाहते हैं वो मुझे पाएंगे प्रभु जो मुझे ढूंढेंगे तो मुझको मिलेगा प्रभु मैं दुआ करता हूं इसलिए मनोज भाई के लिए आप उनका ऊपर आशीष दे उनको प्रभु अच्छा सच्चाई रास्ता पे चलने के लिए आप आशीष दे जो भी काम कर रहे हैं प्रभु उस काम अच्छा सटीक रीति से कर सके आप ऐसे मनोज भाई का ऊपर आशीष करना हालेलुया 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 प्रेज द लॉर्ड प्रभु धन्यवाद দিছো পিতা যিমান ভাই ভনীসকল আছে প্ৰভু ইয়াতে দেৱজানী পাছৰ তেওঁৰ ছোৱালী ৰিজুমণি পাছৰ এক্সাম আছে প্ৰভু 12 ফেব্ৰুৱাৰীৰ পৰা তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰাৰ্থনা কৰিছো দেৱজানী পাছৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেখেতৰ ছোৱালী ৰিজুমণি যি পৰীক্ষা দিব এই পৰীক্ষাটো ভাল হ'ব কাৰণে প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা ৰাণু বড়ো আছে শইকীয়া চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁৰ জীৱনত প্ৰভু তোমাৰ অনুগ্ৰহ থাকিবলৈ দিবা মমি দত্ত তেখেতৰ মাকৰ মেমৰি লছ হৈছে পিতৃ ঈশ্বৰ হালেলুয়া পিতা হয় প্ৰভু এইটো যে আলঝাইমাৰ বেমাৰটো পিতা আজি মমি দত্ত চিষ্টাৰৰ মাকৰ গাত আহিছে মই প্ৰাৰ্থনা কৰো প্ৰভু দিছো তেখেতে যি মেমৰি হেৰাই গৈছে পিতা তুমি আশীৰ্বাদ কৰা যিমান দিন পৃথিৱীত জীয়াই থাকিব পাব তেওঁৰ মেমৰি ঘূৰি আহিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া তেওঁৰ মেমৰি ঘূৰি আহিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া অ দয়ালু প্ৰভু তেওঁ সকলো স্মৰণ শক্তিবিলাক ঘূৰি আহিবৰ কাৰণে আৰু প্ৰভু ভালকে তেওঁ প্ৰভু চলিব পাৰিব তুমি তেনে আশীৰ্বাদ দান কৰা প্ৰাৰ্থনা কৰিছো প্ৰভু এইখিনি সময়ত ইয়াত যিমান ভাই ভনীসকলে অনুৰোধ জনাইছে প্ৰত্যেকৰ ওপৰত তোমাৰ অনুগ্ৰহ জিৰিমিয়া নন্দস ব্ৰাদাৰ তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰভু তেওঁ এই প্ৰগ্ৰামটো বিশ্বাসেৰে জইন কৰিছে তেওঁক তুমি আশীৰ্বাদ দান কৰিবা হালেলুয়া প্ৰেজ দ্য লৰ্ড থেংক ইউ হলি স্পিৰিট ধন্যবাদ 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 মনোজ দাস ব্ৰাদাৰৰ কাৰণে প্ৰাৰ্থনা কৰো প্ৰভু তেওঁ প্ৰগ্ৰামত এটেণ্ড কৰিছে তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া নিবেদিতা সমূহৰ ওপৰত তুমি আশীৰ্বাদ কৰা বিশ্বজিৎ বড়ো দীপা চেতিয়া তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ দান কৰা প্ৰাৰ্থনা কৰিছো প্ৰভু যীশু এইখিনি আমাৰ দিগন্ত ৰাভাৰ ওপৰত তুমি
তুমি আশীৰ্বাদ কৰা পবিত্ৰী কোঁৱৰ তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা পূৰ্ণিমা ৰাহং সিষ্টাৰ ওপৰত তুমি আশীৰ্বাদ দান কৰা চিপ্ৰা মেকফাৰ্লেন সিষ্টাৰ তেখেতৰ গোটেই পৰিয়ালটোত আশীৰ্বাদ কৰিবা তেওঁ পৰিয়ালত কোনো যেন প্ৰভু চকু নালাগে তেওঁ গোটেই পৰিয়ালটো তোমাৰ দেউকা দি চাহ দি ৰাখিবা গীতাঞ্জলি পাটগিৰি সিষ্টাৰ তেওঁ বহুত সমস্যাৰ মাজেদি চলিছে তেওঁ এই বয়সত তুমি তেওঁক ব্লেছিং কৰা তেওঁক প্ৰভু কনচিভ কৰিব কাৰণে তেওঁৰ ঘৰত শান্তি তুমি দান কৰা फुरपा लामो सिस्टर के लिए मैं दुआ करता हूँ पिता उनका ऊपर आशीष दे प्रभु आपका संतान है कोई भी प्रभु दुख तकलीफ समस्या आने मत दीजिए पिता मैं दुआ करता हूँ फुरपा लामो सिस्टर का ऊपर उसका परिवार का ऊपर जो भी रुपया पैसा उनको चाहिए प्रभु हर एक को आप जुटा दीजिए ताकि प्रभु वो आपको धन्यवाद दे सके इला बरुआ बुरा गुहाई सत्या सिस्टर पर आशीर्वाद करा महामुनि कलिता सिस्टर पर तुम आशीर्वाद करा बिनु भरालेर पर तुम आशीर्वाद থাকি বলে দিবা मोनालिसा बुरा गुहाई सिस्टर पर आशीर्वाद करा मैं प्रार्थना करता हूँ हाके थर ब्रदर हाके थर का ऊपर प्रभु आपका आशीष दे उनका परिवार का हर एक सदस्य का ऊपर आपका अनुग्रह रहने दे पिता जितने भी भाई आज যিমান বিলাক प्रभु আজি এই প্ৰগ্ৰামত এটেন্ড কৰিছে প্ৰভু যিবিলাকে নাম হয়তো দিব পৰা নাই নাজানে তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা যিমান প্ৰভু আমি হোৱাটছএপৰ যোগেদি এছএমএছৰ যোগেদি আমি প্ৰভু ৰিকুৱেষ্ট পালো সকলোবিলাকক মই তোমাৰ হাতত উদাই দিছো তুমি লোৱা গ্ৰহণ কৰা আশীৰ্বাদ কৰা প্ৰাৰ্থনা দয়ালু প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনালো আমেন 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 ধন্যবাদ তেল আৰু পানীৰ কাৰণে ৰিনাই প্ৰাৰ্থনা কৰিব আপোনালোকে তেল পানীটো বিশ্বাস তেল পানীৰ কাৰণে মই প্ৰাৰ্থনা কৰি দিম আমি যেটো আমি শুকুৰবাৰে আমি এটো প্ৰগ্ৰাম লো আমি ফাস্টিংৰ যোগেদি লো আমি উপবাস থাকো উপবাসেদি এটো প্ৰাৰ্থনা লো আহক যেটো ইয়াতে পানী আৰু তেল কাৰণে প্ৰাৰ্থনা কৰা যায় এটো পানী আৰু তেলটো আপোনালোকে বিশ্বাস কৰি লগাব কেনেকৈ এটো এই তেল পানী দি কেন্সাৰ বেমাৰ ভাল হৈছে আৰু টিবি বেমাৰ ভাল হৈছে এনেকা যি পুৰণা বেমাৰ সব পাইছ এনেকা বেমাৰ সব ভাল হৈছে আৰু এই পানী খাই পেলে মানুহ গৰ্ভৱতীও হৈছে এটো কেনে আপোনালোকে বিশ্বাস কৰিব আৰু এই পানীটো যেতিয়া আপুনি এপ্লাই কৰিব খাব খালি পেটত আপুনি যিকোনো বেমাৰ হ'ব তেতিয়া আপুনি এই পানীটো লৈ পেলে ঈশ্বৰ প্ৰভু যীশু আপোনাক ধন্যবাদ দিছো যে আপুনি আশীৰ্বাদ কৰা কেনে এই পানী দিছে প্ৰভু এই পানীটো আপোনাৰ তেজ হয় এতিয়া মই তেজটো পান কৰিম মোৰ গাত যিকোনো ৰোগ আছে আপুনি সুস্থ কৰি দিয়ক কৈ পেলে আপুনি এইটো পানী খাব আমেন কৈ পেলে আজিটো তেল আছে কেনে ঈশ্বৰৰ তেজৰ যেটো তেজ আছে তাত মিৰাকল আছে সুস্থতা আছে জীৱন আছে এটো কাৰণে তেওঁ সুস্থ কৰি দিয়ে কেনে বিশ্বাসেদি যেতিয়া আমি পানীটো খাওঁ আৰু আমি তেলটো লগাওঁ তেতিয়া এই বেমাৰটো সুস্থ হৈ যায় আপোনাৰ যিকোনো বেমাৰ আছে আপুনি এইটো তেলটো আপুনি হেতু জাগাত প্ৰভু যীশুৰ তেজটো মই এপ্লাই কৰি আছো বুলি লগত আপোনাৰ ল'ৰা ছোৱালী যেতিয়া সৰু ল'ৰা ছোৱালী থাকে ভয় খায় নুহুৱে সেই তেতিয়া সময়টো আপুনি তেলটো লগাই পেলাই তেওঁলোকক লগাই দিব পাৰে বাহিৰত যেতিয়া যায় ল'ৰা ছোৱালী আজিকালি জানে কোভিডৰ সিস্টেম কিমান বেমাৰ হৈ আছে আপুনি ৰাতিপুৱা উঠি পেলাই যদি তেলটো তেওঁলোকৰ গাত লগাই দিয়ে প্ৰভু আপোনাক সুৰক্ষাটো দিয়ে তেতিয়া ঈশ্বৰৰ তেজেদি এইটো ঢাকি ৰাখে তেওঁলোকৰ বেমাৰ আজাৰটো সুস্থ হয় কেনে আপোনালোকে যেতিয়া বিশ্বাস কৰি পেলাই যেতিয়া পানী তেল আৰু পানীটো ইউজ কৰিব ঈশ্বৰৰ আশীৰ্বাদ থাকে কাৰণ আমি এইটো উপবাস লৈ পেলাইহে আমি প্ৰগ্ৰামটো আমি কৰোঁ এটো প্ৰাৰ্থনাটো আৰু তেলৰ কাৰণে প্ৰাৰ্থনা কৰিলো উপবাসে যেটো আপোনালোকে বিশ্বাস কৰক আহক আমি প্ৰাৰ্থনা কৰি দিম প্ৰেজ দ্য লৰ্ড হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ কৰা কেনে আজি যি প্ৰগ্ৰাম আছে সুন্দৰকৈ ল'ব কেনে দিলে তাৰ কাৰণে ধন্যবাদ দিছো আপোনাৰ সন্তানৰ যোগেদি সুন্দৰ বাক্য আপুনি দিছে তাৰ কাৰণে কোটি কোটি বাৰ ধন্যবাদ দিছো আজি যি ভাই ভনী হিচাপে ইয়াতে উপস্থিত আছিলে আজি এই প্ৰগ্ৰামত তেওঁলোকৰ জীৱনত আপুনি আশীৰ্বাদ কৰি দিছে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছো হে পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো ইয়াত যিটো পানী আৰু তেল যি ভাই ভনী হিচাপে আপোনাৰ চৰণৰ তলত আনিছে হে পবিত্ৰ ঈশ্বৰ এই চব পৃথিৱীৰ বস্তু এইটো অসুচি হ'ব পাৰে পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো ইয়াত থকা যিমান দুষ্ট আত্মা অহুচি আত্মাসা যিশু খ্ৰীষ্টৰ পৰা এটা পানী আৰু তেলৰ পৰা অহুচিতা সব যিশুৰ নামৰ পৰা ওলাই দিলে নাজৰা প্ৰভু যিশু খ্ৰীষ্টৰ পৰা এই পানী আৰু তেলৰ পৰা অহুচিতা সব যিশুৰ নামৰ পৰা ওলাই দিলে যা ও পবিত্ৰ ঈশ্বৰ এই মত আপুনি হাত পাব আপোনাৰ পবিত্ৰ হাত ইয়াত ৰাখি দিওঁ প্ৰভু প্ৰাৰ্থনা কৰিছো আপোনাক যিটো কালবাৰী পিতা চাবুকে দি মাৰা গৈছে পিতা তাৰপৰা যিটো হিলিং টেষ্ট আপুনি আমাৰ কেনে ওলাইছিলে এই টেষ্টটো টোপা টোপ এই পানী আৰু তেলত পৰিব কেনে দিয়ক
হাতত গজাল মাৰিছিলে বুকুত জাঠিৰ ঘাও দিছিলে মূৰত কাঁইটৰ কিৰীটি দিছিলে তাৰপৰাই তেজ বোৱাইছিলে পিতা আমাৰ পাপৰ কাৰণে প্ৰভু পৰমেশ্বৰ আপোনাৰ তেজত জীৱন আছে শক্তি আছে মিৰাকল আছে সুস্থতাটো আছে প্ৰভু আপোনাৰ এই তেজটো পিতা আপোনাৰ ওচৰত নিবেদন কৰিছে পানী আৰু তেজত পৰিৱৰ্তন কৰি দিয়ক এই পানীটো তেজত পৰিৱৰ্তন হ'ব কাৰণে তেলটো তেজ হ'ব কাৰণে দিয়ক পিতা যেতিয়া বিশ্বাস কৰি পেলাই যি সন্তান সবেতে পানীটো এপ্লাই কৰিব খাব যিকোনো বেমাৰ আছে সুস্থ হ'ব কাৰণে যাদু মন্ত্ৰ ভূত প্ৰেত আত্মাৰ পৰা ৰক্ষা কৰিব পুৰণা বেমাৰ চব সুস্থতাটো হ'ব কাৰণে দিয়ক আৰু যেতিয়া তেলটো মাখিব আপোনাৰ পবিত্ৰ পিতা জুইতে আপুনি পানী ৰাখিব আপুনি আশীৰ্বাদ কৰি দিব সুৰক্ষাটো দিব ও পবিত্ৰ ঈশ্বৰ লোক আপোনাৰ হাতত থৈছো প্ৰাৰ্থনা যীশুৰ নামত খুজিছো আমেন Praise আমেন the Lord. আমেন Praise the Lord. থেংক ইউ আপোনালোকে প্ৰগ্ৰামত ভাগ লোৱাৰ বাবে আৰু আমি বিশ্বাস কৰোঁ ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকে নিশ্চয় লাভ কৰিছে বিশ্বাসেৰে আপোনালোকেও প্ৰাৰ্থনা কৰিব আৰু আপোনালোকৰ জীৱনত হোৱা সাক্ষ্য ঈশ্বৰৰ নামত আগবঢ়াব নিশ্চয় ঈশ্বৰৰ গৌৰৱ কৰিলে ঈশ্বৰে আপোনালোকৰ পৰিয়ালক আপোনালোক সকলোকে আশীৰ্বাদ কৰিব পুনৰাই আমি লগ পাম আশীৰ্বাদ যিটো উইটনেছ সাক্ষ্য দিয়ে যেতিয়া বেমাৰ আজাৰ সুস্থ হয় এইটো সাক্ষ্য দিয়াটো ঈশ্বৰৰ গৌৰৱৰ কাৰণে হয় এইটো সুস্থতাটো আপোনাক দিছে আপোনাৰ জীৱনত আচৰিত কাম কৰাটো ঈশ্বৰৰ গৌৰৱৰ কাৰণে একেনে আপোনালোকে যেতিয়া সুস্থ হয় তেতিয়া আপোনাৰ হোৱাটছএপত আপোনালোকে লিখি পঠাই দিব ইয়া ভইচ মেছেজত আমি দিব আমি ঈশ্বৰৰ গৌৰৱটো আমি জানিব পাৰিম আমি সাক্ষ্য দিব কাৰণে পাৰিম থেংক ইউ গড ব্লেছ ইউ